অধ্যায় 13 বিদ্যুৎ প্রবাহৰ চুম্বকীয় ক্ৰিয়া ম্যাগনেটিক ইফেক্টস অফ ইলেক্ট্রিক কারেন্ট। সো এই চেপ্টাৰটো আমি এইকেইটা পইণ্টত আমি ক্লিয়াৰ কৰিম। সো আগত মই অভাৰভিউটো দি লৈছোঁ চেপ্টাৰত কি আছে। চুম্বক ক্ষেত্ৰ আৰু বলৰেখা ইয়াত আছে কি আমি বিদ্যুৎ প্ৰবাহ চুম্বক আৰু ইয়াৰ ধৰ্ম বলৰেখাৰ ধৰ্ম চুম্বক ক্ষেত্ৰ দিগদৰ্শক যন্ত্ৰ বিদ্যুৎ চুম্বক এই বিষয়ে আমি আলোচনা কৰিম। তাৰপিছত আছে প্ৰবাহযুক্ত পৰিবাহীৰ বাবে চুম্বক ক্ষেত্ৰ ইয়াতে হাতৰ বুঢ়া আঙুলিৰ নীতি এটা আছে। তাত কি পোন পৰিবাহীৰ মাজেৰে যোৱা প্ৰবাহৰ বাবে চুম্বক ক্ষেত্ৰ বৃত্তাকাৰ কুণ্ডলী এটাৰ প্ৰবাহৰ বাবে যোৱা চুম্বক ক্ষেত্ৰ বাবে হোৱা চুম্বক ক্ষেত্ৰ আৰু প্ৰবাহৰ বাবে সলিনয়েডৰ কুণ্ডলীত চুম্বক ক্ষেত্ৰ ইয়াতে তিনি ধৰণৰ বস্তু আছে ইয়াতে। সো এটা হৈছে পোন পৰিবাহী আৰু এটা বৃত্তাকাৰ কুণ্ডলী আৰু এটা কি সলিনয়েডৰ মাজেৰে প্ৰবাহ গ'লে কেনেদৰে চুম্বক ক্ষেত্ৰৰ সৃষ্টি হয় এইটো আমি চাম। তাৰপিছত চোৱা চুম্বক ক্ষেত্ৰত ৰখা প্ৰবাহযুক্ত পৰিবাহীত বল ইয়াতে ফ্লেমিঙৰ বাওঁহাতীয়া নীতি এটা আছে আৰু বৈদ্যুতিক মটৰ এই ফ্লেমিঙৰ বাওঁহাতীয়া নীতিৰ সহায়ত বৈদ্যুতিক মটৰ প্ৰস্তুত কৰা হৈছে। ইয়াত আমি ইয়াৰ কাৰ্য সম্পৰ্কে আলোচনা কৰিম ইয়াৰ মূল নীতি সম্পৰ্কে আলোচনা কৰিম ঠিক আছে। ইয়াৰ কাৰ্যপ্ৰণালী আৰু চোৱা বিদ্যুৎ চুম্বকীয় আবেশ ইয়াত এটা আছে ফ্লেমিঙৰ সোঁহাতীয়া নীতি এইটো আবেশ সম্পৰ্কে আমি জানিম আৰু এই ফ্লেমিঙৰ সোঁহাতীয়া নীতিৰ ইয়াৰ প্ৰয়োগ এটা আছে বৈদ্যুতিক জেনেৰেটৰ এই নীতিৰ সহায়ত বৈদ্যুতিক জেনেৰেটৰ প্ৰস্তুত কৰা হয়। সো এই বিষয়ে আমি জানিম। 7 নম্বৰ যেটো পইণ্ট আছে ঘৰুৱা বৈদ্যুতিক বৰ্তনী এইটো তোমালোকৰ কিতাপৰ 13.7 যেটো ইউনিট আছে এইটো অমিট কৰা হৈছে 2021 এছএছএলসি এক্সামৰ কাৰণে এই টপিকটো অমিট কৰা হৈছে ঘৰুৱা বৈদ্যুতিক বৰ্তনী। সো এই টপিকটো আমি ইয়াত আলোচনা নকৰিম বাকি যেটো 6টা পইণ্ট ইয়াত দিয়া আছে এইখিনি আমি ইন ডিটেইলছত আলোচনা কৰিম ঠিক আছে। এতিয়া চোৱা এই প্ৰথম আমি যদি লওঁ চুম্বক ক্ষেত্ৰ আৰু বলৰেখা ইয়াত আছে বিদ্যুৎ প্ৰবাহ। চোৱা বিদ্যুৎ প্ৰবাহ তোমালোকে আগৰ চেপ্টাৰত পাইছা যে কোনো এটা পৰিবাহীৰ মাজেৰে আধান নাইবা ইলেক্ট্ৰনৰ প্ৰবাহক কি বিদ্যুৎ প্ৰবাহ বুলি কোৱা হয় ঠিক আছে। আৰু এই প্ৰবাহযুক্ত পৰিবাহীয়ে প্ৰবাহযুক্ত পৰিবাহীৰ কি হয় ই কি চুম্বক ক্ষেত্ৰৰ সৃষ্টি কৰে। এতিয়া চুম্বক ক্ষেত্ৰ বুজি পোৱাৰ আগতে তুমি জানিব লাগিব চুম্বক আৰু ইয়াৰ ধৰ্ম সম্পৰ্কে জানিব লাগিব। সো চুম্বকৰ বিষয়ে মই কৈছোঁ চুম্বক এনেকুৱা এটা বস্তু ই কি লো নাইবা অন্যান্য পদাৰ্থক ই আকৰ্ষণ কৰিব পৰা ইয়াৰ এটা ক্ষমতা আছে ঠিক আছে। আৰু এই চুম্বকৰ দুটা মেৰু থাকে এটা হৈছে উত্তৰ মেৰু এইটো নৰ্থ বুলি আমি ক'ব পাৰোঁ আৰু এটা হৈছে দক্ষিণ মেৰু সাউথ। চুম্বকৰ কেইটা মেৰু থাকে দুটা মেৰু থাকে এটা উত্তৰ মেৰু আৰু এটা দক্ষিণ মেৰু। সো ইয়াৰ ধৰ্মৰ বিষয়ে আমি যদি ক'বলৈ যাওঁ এইটো এটা দণ্ড চুম্বক বিভিন্ন ধৰণৰ চুম্বক থাকে যেনে স্থায়ী চুম্বক আছে দণ্ড চুম্বক অশ্বক্ষুৰা চুম্বক অশ্বক্ষুৰা চুম্বকটো আকৌ এই যে এনেকুৱা ধৰণৰ চুম্বক ঠিক আছে। সো এইটো হৈছে দণ্ড চুম্বক। সো দণ্ড চুম্বকে যদি লওঁ সো ইয়াৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু আমি পাই গ'লোঁ। সো ইয়াৰ ধৰ্মটো কেনেকুৱা ই কি একে মেৰুৰ মাজত ইয়াৰ কি হয় বিকৰ্ষণ হয়। সাপোজ এইটো সাউথ আছে যদি ইয়াতে সাউথ তুমি যদি কোনো এটা দুটা চুম্বক আনি দিয়া ই কি কৰিব বিকৰ্ষণ কৰিব ঠিক আছে। যদি নৰ্থ যদি তুমি ইয়াক লগাই দিয়া ই কি কৰিব বিকৰ্ষণ কৰিব অৰ্থাৎ একে মেৰুৰ মাজত কি হয় বিকৰ্ষণ হয়। আৰু যদি ওলোটা মেৰু হয় নৰ্থ সাউথ দুটা চুম্বক আছে ইয়াতে এটা উত্তৰ মেৰু আছে এটা দক্ষিণ মেৰু আছে তেনেহ'লে ই কি কৰিব আকৰ্ষণ কৰিব ঠিক আছে। এতিয়া আমি গম পালোঁ যে একে মেৰুৰ মাজত কি হয় বিকৰ্ষণ আৰু বিপৰীতধৰ্মী মেৰুৰ মাজত কি হয় আকৰ্ষণ এইটো হৈছে চুম্বকৰ এটা ধৰ্ম। আৰু এই চুম্বক এটা অঞ্চল লৈ ই কি প্ৰভাৱ বিস্তাৰ কৰি থাকে চুম্বকে ইয়াৰ চাৰিওফালে এটা নিৰ্দিষ্ট অঞ্চল লৈ ই কি ইয়াৰ প্ৰভাৱ বিস্তাৰ কৰি থাকে আৰু এই অঞ্চলটোক কি কোৱা হয় চুম্বক ক্ষেত্ৰ বুলি কোৱা হয়। চোৱাতে এই অঞ্চলটো কি কোৱা হয় চুম্বক ক্ষেত্ৰ বুলি কোৱা হয়। আৰু এই চুম্বক ক্ষেত্ৰত ই কি এটা কাল্পনিক ৰেখা ইয়াৰ চাৰিওফালে বিস্তৃত হৈ থাকে এই চুম্বকৰ চাৰিওফালে কিছুমান কাল্পনিক ৰেখা বিস্তৃত হৈ থাকে আৰু এই ৰেখাবোৰক কি বলৰেখা বুলি কোৱা হয় বলৰেখা ঠিক আছে কি কোৱা হয় বলৰেখা। এতিয়া চোৱা পৰিবাহী এটাৰ মাজেদি বৈদ্যুতিক আধান বা ইলেক্ট্ৰন চালিত হোৱাকে বিদ্যুৎ প্ৰবাহ বোলে। এই বৈদ্যুতিক প্ৰবাহযুক্ত পৰিবাহীয়ে চুম্বকৰ দৰে আচৰণ কৰে আৰু ইয়াক বিদ্যুৎ চুম্বক বুলি কোৱা হয়। বিদ্যুৎ প্ৰবাহৰ অনুপস্থিতিত বিদ্যুৎ চুম্বকে তাৰ চুম্বকত্ব গুণ হেৰুৱায়। কথাটো এইটোৱে যে যেতিয়া কোনো পৰিবাহীৰ মাজেৰে কি বিদ্যুৎ প্ৰবাহ চালিত হয় তেতিয়া সেই পৰিবাহীটোৱে কি চুম্বকত্ব গুণ লাভ কৰে। যদি বিদ্যুৎ প্রবাহ না থাকে তার চুম্বকত্ব গুণও না থাকে
যদি বিদ্যুৎ প্ৰবাহ থাকে তেনেহ'লে তাৰ চুম্বকত্ব গুণ থাকিব। চ' এই চেপ্টাৰটোৰ নামটোৱে গোটেইখিনি কথা তোমালোকক মানে কৈ দিছে। এইটো হৈছে কি বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া। চ' বিদ্যুৎ প্ৰবাহ যেতিয়া হয় তেতিয়া ই কি চুম্বকত্ব গুণ লাভ কৰে, মানে চুম্বকীয় ক্ৰিয়া ইয়াৰ আৰম্ভ হয়। চ' এইটোৱে আমাৰ এই লেচনটোত এই অধ্যায়টোত আমাৰ শিকিবলগীয়া বস্তু যে বিদ্যুৎ প্ৰবাহৰ কাৰণে চুম্বক ক্ষেত্ৰটো কেনেকুৱা ধৰণৰ ইয়াৰ কেনেকৈ চুম্বক ক্ষেত্ৰ এইটো হয়, ঠিক আছে, চুম্বকত্ব গুণ কেনেদৰে লাভ কৰে। আৰু কেতিয়াবা এনেকুৱাও হয় যে চুম্বক ক্ষেত্ৰৰ কাৰণে বিদ্যুৎ প্ৰবাহৰ ওপৰত কি প্ৰভাৱ পৰে, এই দুটা বিষয়তে এই চেপ্টাৰত আমি আলোচনা কৰিম, ঠিক আছে। কথা এইটোৱে যে বিদ্যুৎ প্ৰবাহ যদি নাথাকে, বিদ্যুৎ প্ৰবাহৰ অনুপস্থিতিত কি বিদ্যুৎ চুম্বকে চুম্বকত্ব গুণ হেৰুৱায়। আৰু বিদ্যুৎ চুম্বকটো কি মানে পৰিবাহীৰ মাজেৰে প্ৰবাহ চালিত হ'লে ই কি চুম্বকত্ব গুণ লাভ কৰে, তাকে কি বিদ্যুৎ চুম্বক বুলি কোৱা হয়। এতিয়া কথা চোৱা, চুম্বক আৰু ইয়াৰ ধৰ্ম মই আগতে মই বুজাই দিছোঁ। চ' ইয়াতে মই জাষ্ট খালি নোটটো দি দিছোঁ। চুম্বক হৈছে ল নাইবা অন্যান্য চুম্বকীয় পদাৰ্থক আকৰ্ষণ কৰা এবিধ পদাৰ্থ। চুম্বক বিভিন্ন ধৰণৰ হ'ব পাৰে, যেনেকুৱা স্থায়ী চুম্বক, দণ্ড চুম্বক, অশ্বঘোৰা চুম্বক। আৰু চুম্বকৰ ধৰ্ম মই দুটামান দি দিছোঁ। চুম্বকৰ দুটা মেৰু থাকে, এটা হৈছে উত্তৰ মেৰু আৰু এটা হৈছে দক্ষিণ মেৰু। উত্তৰ মেৰুক এন আখৰৰ দ্বাৰা বুজোৱা হয়, দক্ষিণ মেৰু এছ, উত্তৰ নৰ্থ, এছ হৈছে চাউথ, সেইকাৰণে এইটো প্ৰথম আখৰটো লোৱা হৈছে। আৰু চুম্বকৰ কি একে ধৰণৰ মেৰুৰ মাজত বিকৰ্ষণ, সাউথ কি বিকৰ্ষণ কৰিব, নৰ্থ কি বিকৰ্ষণ কৰিব, ঠিক আছে। কিন্তু বিপৰীতধৰ্মী মেৰুৰ মাজত কি হয়, আকৰ্ষণ হয়। উত্তৰ আৰু দক্ষিণ যদি থাকে তেনেহ'লে ই কি আকৰ্ষণ কৰিব। এতিয়া চোৱা, চুম্বক এডালে সৃষ্টি কৰা চুম্বক ক্ষেত্ৰৰ কাল্পনিক ৰেখাবোৰক কি চুম্বক ক্ষেত্ৰ ৰেখা নাইবা চুম্বক বলৰেখা বোলে। এই চুম্বক বলৰেখাৰ আকৌ কিছুমান ধৰ্ম আছে। ইয়াতে অকল খালি চুম্বকৰ কথা কোৱা হয় যে ছাপ'জ এইটো এটা দণ্ড চুম্বক, ঠিক আছে, এইটো এটা দণ্ড চুম্বক। চ' চুম্বকৰ তোমালোকে জানাই এটা সাউথ, এটা নৰ্থ, দুটা মেৰু থাকিব, উত্তৰ মেৰু আৰু দক্ষিণ মেৰু, ঠিক আছে। চ' ইয়াৰ মাজেৰে কি ইয়াৰ চাৰিওফালে কিছুমান বলৰেখা উৎপন্ন কৰিব। আৰু এই বলৰেখাবোৰৰ কিছুমান ধৰ্ম আছে। ই হৈছে চুম্বক বলৰেখাবোৰ চুম্বকৰ বাহিৰ ফালে উত্তৰ মেৰুৰ পৰা ওলাই আৰু দক্ষিণ মেৰুত সোমাই। চ' এইটো উত্তৰ মেৰু। চ' ই কি উত্তৰ মেৰুৰ পৰা ওলাব আৰু দক্ষিণ মেৰুত সোমাব। চ' কাৰ চিহ্নটো তুমি এনেকৈ দিব লাগিব, মানে ইয়াতে আহি সোমাইছে, ঠিক আছে। উত্তৰ মেৰুৰ পৰা ওলাব আৰু কি দক্ষিণ মেৰুত আহি সোমাব। এইটো চুম্বক বলৰেখাৰ ধৰ্ম। চ' দুটা এনেকৈ তুমি দেখুৱাব পাৰা, ঠিক আছে। আৰু ইয়াতে এটা এনেকৈ দেখুৱাব পাৰা, তো এইটো এনেকৈ দেখুৱাব পাৰা। আৰু এটা তুমি এনেকৈ দিলা, এটা এনেকৈ দিলা, এটা তুমি এনেকৈ দিলা, ঠিক আছে। আৰু ইয়াতে এটা এনেকৈ দিছা, আৰু এটা তুমি এনেকৈ দিছা, আৰু এটা তুমি এনেকৈ দিছা, এইটো দেখুৱাই দিছা, বহুত ডাঙৰ বৃত্ত হ'ব। চ' এইটো মই দুটা আঁকিছোঁ আৰু বাকী তিনিটা মই এনেকৈ দেখুৱাই দিছোঁ। চ' চুম্বক বলৰেখাবোৰ কি উত্তৰ মেৰুৰ পৰা ওলাব আৰু দক্ষিণ মেৰুত আহি সোমাব। এইটো এক নম্বৰ তোমাৰ ধৰ্ম আছে। দুই নম্বৰত কি চুম্বকৰ ভিতৰত বলৰেখাৰ দিশটো দক্ষিণ মেৰুৰ পৰা উত্তৰ মেৰুলৈ। এতিয়া চুম্বকৰ ভিতৰত, এইখিনিতো চুম্বকৰ ভিতৰত, ঠিক আছে। চুম্বকৰ ভিতৰত কি হয়, এইটো চুম্বকৰ ভিতৰত ইয়াৰ বলৰেখাৰ দিশবোৰ কি দক্ষিণ মেৰুৰ পৰা উত্তৰ মেৰুলৈ, ঠিক আছে। চুম্বকৰ ভিতৰত বলৰেখাৰ এইটো দিশ হয়। আৰু চুম্বক বলৰেখাবোৰ কেতিয়াও কটাকটি নকৰে। চোৱা, এই চুম্বক বলৰেখা আছে, ই নিজৰ মাজত কেতিয়াও কটাকটি নকৰে। এইটোও চুম্বক বলৰেখাৰ ধৰ্ম হয়। আৰু চুম্বক বলৰেখাবোৰ ঠাহ খাই থকা অঞ্চলত কি চুম্বক ক্ষেত্ৰ অধিক শক্তিশালী হয়। চ' এই যে ইয়াতে ঠাহ খাই আছে, চ' এইখিনি অঞ্চলত কি ইয়াৰ চুম্বক ক্ষেত্ৰটো কি অধিক শক্তিশালী হ'ব। চ' এইবিলাক হৈছে চুম্বক বলৰেখাৰ ধৰ্ম। আৰু চুম্বক বলৰেখাবোৰ যিমান অঞ্চললৈ বিস্তৃত হৈ থাকে, তাকে কি চুম্বক ক্ষেত্ৰ বুলি কোৱা হয়। অৰ্থাৎ এই চুম্বকটোৱে সিমান অঞ্চললৈ কি ইয়াৰ কি প্ৰভাৱ বিস্তাৰ কৰি থাকিব, তাকে কি কোৱা হয়, চুম্বক ক্ষেত্ৰ বুলি কোৱা হয়। এইখিনি কথা মনত ৰাখিবা। কেতিয়াবা পৰীক্ষাত আহে যে দণ্ড চুম্বকৰ কেউকাষে চুম্বক বলৰেখা অংকন কৰা, তেতিয়া তুমি এইটো আঁকিব লাগিব, সাউথ, নৰ্থ, আৰু এইটো ভিতৰৰখিনি দেখুৱাব নালাগে, খালি বাহিৰৰখিনি দেখুৱালে হৈ গ'ল। আৰু তুমি চিত্ৰ লিখিবা কি দণ্ড চুম্বকৰ কেউকাষে চুম্বক বলৰেখা। এতিয়া চোৱা, চুম্বক ক্ষেত্ৰৰ চাৰিওফালে যে আমি বলৰেখা অংকন কৰিলোঁ, এই বলৰেখাৰ দিশটো, এইটো দিগদৰ্শন যন্ত্ৰ এডাল আছে, তাৰ সহায়ত এইটো আমি নিৰ্ধাৰণ কৰিব পাৰি। চোৱা, এইটো দিগদৰ্শন যন্ত্ৰ হৈছে এটুকুৰা সৰু দণ্ড চুম্বক। ইয়াক আন এডাল দণ্ড চুম্বকৰ কাষলৈ আনিলে তাৰ কাঁটাডালৰ কি হয়, বিক্ষেপণ হয়। চ' দিগদৰ্শক যন্ত্ৰডাল চাপ'জ এনেকুৱা থাকে, এনেকুৱা, ঠিক আছে। ইয়াক আন এডাল দণ্ড চুম্বকৰ ওচৰত আনিলে কি ইয়াৰ যিটো কাঁটা আছে, এইটো নৰ্থ চাউথ থাকে,
ঠিক আছে ইয়ার কি করে ইয়ার বিক্ষেপণ হয় বিক্ষেপণ মানে কি লড়চড় করে সো এই দিক দৰ্শন যন্ত্ৰৰ সহায়ত আমি কি দণ্ডচুম্বৰ কেউকাষে সৃষ্টি হোৱা বলৰেখাবোৰ আমি অংকন কৰিব পাৰি আৰু দিক দৰ্শন যন্ত্ৰৰ কাটাডালে সদায় কি এটা দিক কি নিৰ্দেশ কৰে সেইভাবে চুম্বক বলৰেখাবোৰ কেতিয়াও কটাকটি নকৰে এই কথাটো মনত ৰাখিব সো এতে এটো চুম্বক আছে এই চুম্বক বলৰেখাবোৰক উত্তৰ মেৰুৰ পৰা ওলাই আৰু দক্ষিণ মেৰুত সোমায় সো ইয়াতে কি আমি দিক দৰ্শন যন্ত্ৰডাল যদি ইয়াতে স্থাপন কৰোঁ ইটি এটা দিশে কি নিৰ্দেশ কৰিব যেহেতু এটা সৰু দণ্ডচুম্বক ইয়াৰো দক্ষিণ আৰু উত্তৰ মেৰু আছে সো ইয়াতে ৰাখিলে কি এই সৰু দণ্ডচুম্বকৰ ইফালে সাউথ আৰু ইফালে নৰ্থ থাকিব সো কিন্তু কি এটা দিক নিৰ্দেশ কৰিব ঠিক আছে সেইকাৰণে এই চুম্বক বলৰেখাবোৰ কেতিয়াও নিজৰ মাজত কি কটাকটি নকৰে আৰু এই কটাকটি কৰিব লাগিলে এই চুম্বক দিগদৰ্শক যন্ত্ৰই কি দুটা দিক নিৰ্দেশ কৰিব লাগিব যেটো কি অসম্ভৱ ঠিক আছে দিগদৰ্শক যন্ত্ৰই কেতিয়াও দুটা দিক নিৰ্দেশ নকৰে ই সদায় এটা দিক নিৰ্দেশ কৰে সেইকাৰণে চুম্বক বলৰেখাবোৰ কেতিয়াও নিজৰ মাজত কি কটাকটি নকৰে এতিয়া চোৱা এই চুম্বক ক্ষেত্ৰৰ কথাটো আহোঁ চুম্বক এডালৰ চাৰিওফালে যি অঞ্চলত চুম্বক বলৰেখাবোৰ বিস্তৃত হৈ থাকে অৰ্থাৎ চুম্বকডালৰ বল অনুভূত হয় সেই অঞ্চলক কি চুম্বক বলৰেখা বুলি কোৱা চুম্বক ক্ষেত্ৰ বুলি কোৱা হয় এক কথাত ক'ব পাৰোঁ যে চুম্বক এডালৰ চাৰিওফালে যিমান দূৰ অঞ্চললৈকে ইয়াৰ প্ৰভাৱ বিস্তাৰ হৈ থাকে তাক কি চুম্বক ক্ষেত্ৰ বুলি কোৱা হয় আৰু এই প্ৰভাৱ বিস্তাৰ কৰা স্থানটো কি বলৰেখাৰ জৰিয়তেই প্ৰভাৱ বিস্তাৰ কৰি থাকে সো যেতিয়া সেই ক্ষেত্ৰখনত অন্য এডাল চুম্বক স্থাপন কৰা হয় সাপোজ এইটো আছে চুম্বক ইয়াৰ চাৰিওফালে বলৰেখাবোৰ আছে মানে ইয়াৰ চুম্বক ক্ষেত্ৰটো আছে ইয়াত যদি অন্য এডাল চুম্বক এতে স্থাপন কৰা হয় ঠিক আছে সাপোজ এইটো যদি সাউথ এইটো নৰ্থ যদি হয় এনেকুৱা যদি হয় অন্য এডাল চুম্বক এই ক্ষেত্ৰখনত আহি গ'ল তেতিয়া কি হ'ব ইয়াৰ ওপৰত কি এই চুম্বকডালৰ ওপৰত কি এই ক্ষেত্ৰটোৱে কি বল প্ৰয়োগ কৰিব অৰ্থাৎ যদি একে দিশৰ হয় ই কি বিকৰ্ষণ কৰিব একে দিশৰ হলে কি বিকৰ্ষণ কৰিব আৰু যদি এনেকুৱা হয় ইয়াতে যদি নৰ্থ হয় ইয়াতে সাউথ হয় তেতিয়া কি হ'ব আকৰ্ষণ কৰিব এটো চুম্বকৰ ধৰ্মৰ ওপৰত নিৰ্ভৰ কৰে সো বিপৰীত মেৰু হলে আকৰ্ষণ আৰু একে মেৰু হলে কি হ'ব বিকৰ্ষণ হ'ব সো এনেদৰে কি এই চুম্বক ক্ষেত্ৰখনত কি বেলেগ এটা যদি চুম্বক ইয়াক স্থাপন কৰা হয় তেতিয়া কি ইয়াৰ ওপৰত বল প্ৰয়োগ কৰে আৰু কথা আছে কি এই চুম্বক ক্ষেত্ৰই কি প্ৰবাহযুক্ত পৰিবাহিত বল প্ৰয়োগ কৰিব পাৰে সাপোজ এইটো এটা চুম্বক আছে ঠিক আছে এইটো এটা চুম্বক আছে এই চুম্বকডালে প্ৰবাহযুক্ত পৰিবাহিত সাপোজ ইয়াতে এটা প্ৰবাহ বিদ্যুৎ প্ৰবাহ চলি আছে সাপোজ ইয়াতে প্ৰবাহ এটা চলি আছে ঠিক আছে ইয়াতে আমি ব্যাটাৰি সংযোগ কৰিছো ইয়াতে যদি আমি ইয়াতে এটা গেলভেনোমিটাৰ আমি যদি এটা লগাই দিওঁ গেলভেনোমিটাৰ সাপোজ এটা গেলভেনোমিটাৰ লগাই দিলো ইয়াতে আমি এটা চুম্বক আনিলো ঠিক আছে ইয়াতে দণ্ড চুম্বক ইয়াতে নৰ্থ সাউথ যিকোনো এটা মেৰু যদি থাকে ই কি ইয়াৰ চাৰিওফালে কি বলৰেখা থাকিব ইয়াৰ চাৰিওফালে বলৰেখা থাকিব এই বলৰেখাবোৰে এই পৰিবাহীডালৰ ওপৰতে কি এটা বল প্ৰয়োগ কৰিব এই কথাটো মনত ৰাখিবা যে চুম্বক ক্ষেত্ৰই প্ৰবাহযুক্ত পৰিবাহিত কি এটা বল প্ৰয়োগ কৰিব পাৰে এই ক্ষেত্ৰত চোৱা এই প্ৰবাহযুক্ত এই পৰিবাহী যেটো বল প্ৰয়োগ কৰে ঠিক আছে এই বলৰ যেটো দিশ হ'ব এইটো আকৌ আমি নিৰ্ধাৰণ কৰিব পাৰি কিমান কোনটো দিশত বল প্ৰয়োগ হ'ব এইটো আমি নিৰ্ধাৰণ কৰিব পাৰি তাৰ কাৰণে কি এই চুম্বক ক্ষেত্ৰৰ দিশ ঠিক আছে এই চুম্বক ক্ষেত্ৰৰ দিশ আৰু প্ৰবাহৰ দিশ এই দুটাৰ ওপৰত নিৰ্ভৰ কৰিব ঠিক আছে সো এটো প্ৰবাহৰ দিক আৰু কি চুম্বক ঠিক আছে চুম্বক ক্ষেত্ৰৰ দিক এই দুটাৰ ওপৰত কি কৰিব নিৰ্ভৰ কৰিব এই ইয়াৰ ওপৰত প্ৰয়োগ হোৱা যেটো বলৰ দিক ঠিক আছে ইয়াৰ কাৰণে তোমালোকৰ চোৱা এটা নীতি আছে এটো ফ্লেমিঙৰ বাওঁহাতীয় নীতি বুলি কয় এটো পিছত আমি এটো ইন ডিটেইলছত আমি আলোচনা কৰিম ঠিক আছে যে চুম্বক ক্ষেত্ৰই কি প্ৰবাহৰ পৰিবাহীৰ ওপৰত প্ৰবাহযুক্ত পৰিবাহীৰ ওপৰত কেনেদৰে বল প্ৰয়োগ কৰে আৰু এই বলটো নিৰ্ণয় কৰাৰ কাৰণে এই প্ৰবাহৰ দিক আৰু চুম্বক ক্ষেত্ৰৰ দিশৰ ওপৰত এই বলৰ দিকটো নিৰ্ভৰ কৰে যেতিয়া প্ৰবাহ আৰু চুম্বক ক্ষেত্ৰৰ তোমাৰ দিকটো যেতিয়া লম্ব হ'ব তেতিয়া এই বলৰ দিকটো কি হয় বলটো কি সৰ্বোচ্চ হয় এই বিষয়ে ইন ডিটেইলছত এই পিছত আমি আলোচনা কৰিম ঠিক আছে এইখিনিতে তোমালোকৰ এই যে চুম্বক ক্ষেত্ৰ দিগদৰ্শক যন্ত্ৰ আৰু ইয়াৰ আগত মই যিকেইটা মই দেখুৱাই দিলোঁ গোটেইখিনি তোমালোকে কি ভালদৰে লিখি আগত কনসেপ্টটো ক্লিয়াৰ কৰি লোৱা প্ৰতিটো লাইনত কিছুমান বুজিব লগা কথা আছে এই গোটেইখিনি বুজি লোৱা তাৰ পিছত তুমি পৰ্যায়ক্ৰমে আগবাঢ়ি যোৱা তে প্ৰবাহযুক্ত পৰিবাহীৰ বাবে চুম্বক ক্ষেত্ৰ
এই প্ৰবাহযুক্ত পৰিবাহীয়ে যে চুম্বক ক্ষেত্ৰ সৃষ্টি কৰে এইটো আমি তিনি ধৰণে প্ৰমাণ কৰি চাম। সো পোন পৰিবাহীৰ মাজেৰে যেতিয়া প্ৰবাহ চালিত কৰা হয় তেতিয়া কেনে ধৰণৰ চুম্বক ক্ষেত্ৰ সৃষ্টি হয় আৰু বৃত্তাকাৰ কুণ্ডলীৰ দৰে যদি প্ৰবাহ থাকে তেনেকুৱা প্ৰবাহযুক্ত পৰিবাহীত কেনেকুৱা ধৰণৰ চুম্বক ক্ষেত্ৰ সৃষ্টি হয় আৰু বৃত্তাকাৰ কুণ্ডলী বা সলিনয়েডৰ ক্ষেত্ৰত কেনেদৰে প্ৰবাহৰ বাবে চুম্বক ক্ষেত্ৰৰ সৃষ্টি হয় এই তিন ধৰণে আমি বস্তুটো পৰীক্ষা কৰি চাম। সো প্ৰথমতে চোৱা পোন পৰিবাহীৰ মাজেৰে প্ৰবাহৰ বাবে চুম্বক ক্ষেত্ৰ কি হয়। আমি জানো যে পৰিবাহীৰ মাজেৰে যোৱা প্ৰবাহে চুম্বক ক্ষেত্ৰৰ সৃষ্টি কৰে, এইটো আমি জানো। সো প্ৰবাহ বাঢ়িলে কোনো প্ৰদত্ত বিন্দুত সৃষ্টি হোৱা চুম্বক ক্ষেত্ৰৰ মান বাঢ়ে। যদি প্ৰবাহ বাঢ়ি যায় তেনেহ'লে প্ৰদত্ত বিন্দুত সাপোজ এইটো প্ৰবাহ চালিত হৈছে। সো ইয়াতে যিকোনো বিন্দু ল'ব পাৰোঁ, সাপোজ এইটো বিন্দু লওঁ। সো এইটো বিন্দুত কি হ'ব, ইয়াৰ চুম্বক ক্ষেত্ৰৰ মানটো বাঢ়ি যাব, ঠিক আছে। যদি প্ৰবাহ বাঢ়ে ইয়াৰ চাৰিওফালে এই চুম্বক ক্ষেত্ৰৰ মানটো বাঢ়ি যাব। সো পৰিবাহীডালৰ পৰা দূৰত্ব বঢ়াৰ লগে লগে পৰিবাহীৰ প্ৰদত্ত প্ৰবাহে সৃষ্টি কৰা চুম্বক ক্ষেত্ৰৰ মান কমি যায়। সে দূৰত্ব বঢ়াৰ লগে লগে। সো এইটো বস্তুটো এনেকুৱা বুজি লোৱা, সাপোজ এইটো চুম্বক ক্ষেত্ৰৰ সৃষ্টি হৈছে। সো ইয়াতে ওচৰত গৈছোঁ। সো ওচৰত ইয়াৰ তোমাৰ কি চুম্বক ক্ষেত্ৰটো ইয়াৰ কি হ'ব, চুম্বক ক্ষেত্ৰৰ মান ইয়াৰ বেছি থাকিব। তাৰপৰা লাহে লাহে যিমান দূৰত আহিবা তিমানে কি ইয়াৰ চুম্বক ক্ষেত্ৰৰ মানটো লাহে লাহে কি হৈ যাব, কমি যাব। সো ওচৰত থাকিলে বেছি, দূৰত থাকিলে ইয়াৰ চুম্বক ক্ষেত্ৰৰ মানটো কি হয়, কম হয়। এই কথাটো মনত ৰাখিবা। এইটো কি চুম্বক ক্ষেত্ৰৰ দূৰত্বৰ ব্যস্তানুপাতিক। যিমানে দূৰত্ব বাঢ়িব চুম্বক ক্ষেত্ৰটো কমি যাব, দূৰত্ব কমিলে চুম্বক ক্ষেত্ৰটো বাঢ়িব। এই ক্ষেত্ৰত যিকোনো বিন্দুত এইটো আমি ল'ব পাৰোঁ পৰিবাহীৰ ক্ষেত্ৰত, ঠিক আছে। ইয়াতে এটা বিন্দু দেখুওৱা হৈছে। ইয়াতে চোৱা এটা বৈদ্যুতিক বৰ্তনীত পোন তামৰ তার এটা দিগদৰ্শক যন্ত্ৰৰ ওপৰত সমান্তৰালভাৱে ৰাখি তাৰ মাজেৰে বিদ্যুৎ প্ৰবাহ চালিত কৰিলে দিগদৰ্শক যন্ত্ৰৰ কাঁটাডাল বিক্ষেপণ হয়। চোৱা ইয়াতে যদি আমি সাপোজ এইটো এটা পৰিবাহী, ইয়াত এটা আমি দিগদৰ্শক যন্ত্ৰ ইয়াতে আমি এটা ৰাখিলোঁ, ঠিক আছে। ইয়াতে ৰাখিলে এই দিগদৰ্শক যন্ত্ৰৰ কাঁটাডাল কি বিক্ষেপণ হ'ব। সমান্তৰালভাৱে ৰাখিলোঁ, এইটো সাপোজ তামৰ এইটো তার আছে, ইয়াৰ সমান্তৰালভাৱে ৰাখিছিলোঁ, এইটো নৰ্থ সাউথ ইষ্ট ৱেষ্ট আছে। কিন্তু যেতিয়া আমি পৰিবাহীত বিদ্যুৎ চালিত কৰিছোঁ কি বিক্ষেপণ কৰিছে, ঠিক আছে। আৰু চোৱা প্ৰবাহৰ দিশ ওলোটা কৰিলে কাঁটাডালৰ বিপৰীত দিশত বিক্ষেপণ হয়। সাপোজ এইটো দিশত বিক্ষেপণ হৈছে, ইয়াতে আন এটা পৰিবাহী লৈছোঁ, ইয়াতে আকৌ এটা দিগদৰ্শক যন্ত্ৰ আমি ইয়াতে ৰাখিছোঁ। সো এতিয়া ইয়াৰ মাজেৰে যদি প্ৰবাহৰ দিশটো আমি ওলোটা কৰি দিওঁ তেতিয়া কি বিপৰীত ফালে ইয়াৰ কি বিক্ষেপণ হ'ব, বিপৰীত ফালে ইয়াৰ বিক্ষেপণ হ'ব। সাপোজ চোৱা ইয়াতে এইখিনিত চোৱা ইফালে প্লাছ ইফালে মাইনাছ আছে। সো বিদ্যুৎ প্ৰবাহ ইফালে চালিত হৈছে, ঠিক আছে, এইটো দিশত চালিত হৈছে। সো এইটো দিশত চালিত হোৱাৰ কাৰণে বিক্ষেপণটো কি পূব ফালে হৈছে, ঠিক আছে। আৰু ইয়াতে আমি প্লাছ মাইনাছটো ওলোটা কৰি দিছোঁ, ইয়াতে বিদ্যুৎ প্ৰবাহ এইটো দিশত চালিত হৈছে, তেতিয়া কি হ'ব, পশ্চিম ফালে ইয়াৰ বিক্ষেপণ হৈছে। সো দিশটো যদি আমি ওলোটা কৰি দিওঁ বিক্ষেপণটো বিপৰীত দিশত দেখিবলৈ পোৱা যায়। সো এইটোৱে প্ৰমাণ কৰে যে বিদ্যুৎ প্ৰবাহ চালিত কৰিলে এইটো কি হয়, ইয়াৰ মাজেৰে ইয়াৰ কি চুম্বক ক্ষেত্ৰৰ সৃষ্টি কৰে। আমি জানো দিগদৰ্শক যন্ত্ৰডাল এটা সৰু দণ্ডচুম্বক, যেহেতু ইয়াৰ দণ্ডচুম্বকৰ কাঁটাডালৰ বিক্ষেপণ কৰিছে। সো অৰ্থাৎ বিদ্যুৎ প্ৰবাহে কি চুম্বক ক্ষেত্ৰৰ সৃষ্টি কৰে আৰু এই চুম্বক ক্ষেত্ৰৰ বাবে এই বিক্ষেপণ দেখিবলৈ পোৱা যায়। এতিয়া কথাটো হৈছে কি, এই যে চুম্বক ক্ষেত্ৰৰ যিটো সৃষ্টি হয় এই চুম্বক ক্ষেত্ৰৰ যিটো দিশ আছে, ঠিক আছে, কোনটো দিশত বিক্ষেপণ হ'ব এই দিশটো পৰিবাহীডালৰ মাজেৰে যোৱা প্ৰবাহৰ দিশৰ ওপৰত নিৰ্ভৰ কৰে। সো এইটো আমি গমে পাইছোঁ। সো যদি প্ৰবাহটো এইটো দিশত হয় বিক্ষেপণটো পূবফালে হয়, যদি প্ৰবাহটো এইটো দিশত হয় ইফালৰ পৰা ইফালে হয় তেনেহ'লে কি পশ্চিম ফালে বিক্ষেপণ হয়। সো প্ৰবাহৰ দিশৰ ওপৰত এই বিক্ষেপণৰ দিশটো নিৰ্ভৰ কৰে, ঠিক আছে। সো এই চুম্বক ক্ষেত্ৰৰ যিটো দিশ আছে চুম্বক ক্ষেত্ৰৰ দিশ, সো বিক্ষেপণৰ দিকটো হৈছে চুম্বক ক্ষেত্ৰৰ দিশ। সো এই চুম্বক ক্ষেত্ৰৰ দিকটো সোঁ হাতৰ বুঢ়া আঙুলিৰ নীতিৰ সহায়ত আমি এইটো উলিয়াব পাৰি। এতিয়া চোৱা এই সোঁ হাতৰ বুঢ়া আঙুলিৰ নীতিটো কি এইটো চাই লোৱা। সো প্ৰবাহযুক্ত পোন পৰিবাহী এডাল সোঁ হাতেৰে এনেদৰে ধৰা যাতে বুঢ়া আঙুলিটো পৰিবাহীৰ দিশত মূৰ কৰি থাকে। সো বুঢ়া আঙুলিটো কি এইটো চাব, এইটো পৰিবাহীৰ দিশত মূৰ কৰি থাকিব লাগিব। তেনে অৱস্থাত বাকী আঙুলিকেইটাই চুম্বক ক্ষেত্ৰৰ বলৰেখাৰ দিশত পৰিবাহীডালক মেৰিয়াই ৰাখিব। ইয়াকেই সোঁ হাতৰ বুঢ়া আঙুলিৰ নীতি বুলি কোৱা হয়। এই চোৱা এই সোঁ হাতৰ বুঢ়া আঙুলিটো জাষ্ট তোমাৰ ডাইৰেকশ্যন এটা দিয়ে। সাপোজ এইটো সোঁ হাত, সো এনেকৈ যদি মই ৰাখোঁ, এনেকৈ ধৰিছোঁ, সাপোজ এনেকৈ ৰাখিছোঁ, সাপোজ এইটো মই ইয়াতে দেখুওৱা হৈছে। সো এইটো যিটো বুঢ়া আঙুলি আছে বুঢ়া আঙুলিটো কি পৰিবাহীৰ বিদ্যুৎ প্ৰবাহৰ যিটো দিশ আছে
এইটো বুজাব আৰু বাকী আঙুলিকেইটাই কি বাকী আঙুলিকেইটাই এই চাৰিওফালে কি বলৰেখা যদি সৃষ্টি কৰিব এই বলৰেখাৰ দিকটো বুজাব আৰু এনেদৰে এই পৰিবাহীডালক এই বলৰেখাবোৰে এই কি মেৰিয়াই ৰাখিব ঠিক আছে সো এনেদৰে এই যেটো রুল আছে হো হাতৰ বুঢ়া আঙুলিৰ নীতি এই রুলটো যদি ইয়াতে আমি এপ্লাই কৰো তেনেহলে সোৱা বিদ্যুৎ প্ৰবাহ ওপৰৰ পৰা তলফালে ইয়াতে সোৱা এইফালে চালিত হৈছে ঠিক আছে ইয়াতে প্লাস মাইনাস ৰাখিছো সো ধনাত্মকৰ পৰা ঋণাত্মক ফালে আহিব সো এইফালে যদি বিদ্যুৎ প্ৰবাহ চালিত হয় তেনেহলে এই দিকটো যদি আমি ইয়াতে এপ্লাই কৰো তেনেহলে সোৱা এইটো দিশত তুমি চাবা এইফালে কি বলৰেখাবোৰ এইফালে ঘূৰি থাকিব ঠিক আছে এনেকৈ ঘূৰি থাকিব ক্লকৱাইজ ঠিক আছে ক্লকৱাইজ মানে ঘড়ীৰ কাটাৰ দিশতে ঘূৰি থাকিব ঠিক আছে যিকোনো বিন্দু তুমি যেতিয়া বলৰেখা অঙ্কন কৰিবা এই বলৰেখাবোৰ এনেদৰে ঘড়ীৰ কাটাৰ দিশত ঘূৰি থাকিব যদি ওপৰৰ পৰা তলফালে এনেদৰে যদি বিদ্যুৎ প্ৰবাহটো চালিত হয় যদি ওপৰৰ ফালে চালিত হয় তেনেদৰে এন্টি ক্লকৱাইজ ঘূৰিব ঘড়ীৰ কাটাৰ বিপৰীত দিশত ঠিক আছে যদি বিদ্যুৎ প্ৰবাহ এইটো দিশত চালিত হয় তেনেহলে ই কি ঘড়ীৰ কাটাৰ বিপৰীত দিশত ঘূৰিব মনত ৰাখিবা ঘড়ীৰ কাটাৰ বিপৰীত দিশত আৰু যদি বিদ্যুৎ প্ৰবাহটো ওপৰৰ পৰা তলফালে চালিত হয় তেনেহলে ই কি ঘড়ীৰ কাটাৰ দিশত ঘূৰি থাকিব এইটো বিপৰীত দিশত এইটো ঘড়ীৰ কাটাৰ দিশত এইটো হৈছে প্ৰবাহ ঠিক আছে এইটো প্ৰবাহ কথাটো মনত ৰাখিবা ঠিক আছে সো চুম্বক ক্ষেত্ৰৰ যেটো দিশ এইটো নিৰ্ভৰ কৰে বিদ্যুৎ প্ৰবাহৰ ওপৰত প্ৰবাহৰ ওপৰতে এই চুম্বক ক্ষেত্ৰটোৰ দিশ নিৰ্ভৰ কৰে আৰু চুম্বক ক্ষেত্ৰৰ দিশ মানে এই বলৰেখাৰ যেটো দিশ সো আৰু এইটো কি হো হাতৰ বুঢ়া আঙুলিৰ নীতিৰ সহায়ত আমি ধুনিয়াকৈ উলিয়াব পাৰি যে কোনটো দিশত এই চুম্বক ক্ষেত্ৰটো কি ঘূৰি থাকিব ঠিক আছে সো এয়া আছিল পোন পৰিবাহীৰ মাজেৰে যোৱা বিদ্যুৎ প্ৰবাহৰ বাবে চুম্বক ক্ষেত্ৰ সো ইয়াৰ পিছত আমি বৃত্তাকাৰ কুণ্ডলীত কেনেদৰে বিদ্যুৎ প্ৰবাহ চালিত কৰিলে চুম্বক ক্ষেত্ৰৰ সৃষ্টি হয় এইটো আমি চাম এতিয়া বৃত্তাকাৰ কুণ্ডলী এটাৰ প্ৰবাহৰ বাবে চুম্বক ক্ষেত্ৰ কেনেদৰে হয় সেই বিষয়ে আমি অধ্যয়ন কৰিম চোৱা যদি এইটো বৃত্তাকাৰ এইটো কুণ্ডলী সো বৃত্তাকাৰ কুণ্ডলী যেতিয়া প্ৰবাহ আমি চালিত কৰিম সো এতে প্লাস এতে মাইনাস অৰ্থাৎ ধনাত্মকৰ পৰা ঋণাত্মকৰ ফালে বিদ্যুৎ প্ৰবাহটো গতি কৰিছে ঠিক আছে সো বিদ্যুৎ প্ৰবাহ যেতিয়া চালিত কৰিম তেতিয়া কি হয় ইয়াৰ প্ৰতিটো বিন্দুত উৎপন্ন হোৱা চুম্বক ক্ষেত্ৰ বুজোৱা এককেন্দ্ৰিক বৃত্তবোৰ পৰিবাহীৰ পৰা আঁতৰি গৈ থাকিলে ক্ৰমান্বয়ে কি ডাঙৰ হৈ গৈ থাকে চোৱা এককেন্দ্ৰিক বৃত্তবোৰ পৰিবাহীৰ পৰা আঁতৰি গৈ থাকিলে ক্ৰমান্বয়ে ডাঙৰ হৈ গৈ থাকে আৰু এই ডাঙৰ বৃত্তবোৰৰ চাপ যেতিয়া এই কেন্দ্ৰত উপনীত হয় তেতিয়া এই ডাঙৰ বৃত্তবোৰৰ চাপবোৰ সৰল ৰেখাৰ ৰূপত দেখিবলৈ পোৱা যায় এই ডাঙৰ বৃত্তবোৰৰ যেটো চাপ আছে এইটো সৰল ৰেখাৰ ৰূপত দেখিবলৈ পোৱা যায় যে হো হাতৰ বুঢ়া আঙুলিৰ নীতি প্ৰয়োগ কৰি সহজে আমি প্ৰমাণ কৰিব পাৰি যে বৃত্তাকাৰ বৰ্তনীৰ অন্তৰ্ভাগত প্ৰতিটো অংশই জন্ম দিয়া চুম্বক ক্ষেত্ৰবোৰৰ দিক একে আৰু ইয়াৰ এফালে উত্তৰ আৰু আনফালে দক্ষিণ মেৰু হিচাপে কাম কৰে এতিয়া হো হাতৰ বুঢ়া আঙুলিৰ নীতিটো যদি আমি ইয়াত প্ৰয়োগ কৰো তেতিয়া বলৰেখাৰ দিকটো আমি নিৰ্ণয় কৰিব পাৰিম চোৱা তোমালোকে জানাই যদি তোমাৰ ওপৰৰ পৰা তলফালে সহায়তে এইটো বিদ্যুৎ প্ৰবাহটো ওপৰৰ পৰা তলফালে আহিছে ঠিক আছে এইটো দিশত সো এইটো দিশত বিদ্যুৎ প্ৰবাহ চালিত হৈছে তেতিয়া কি হ'ব আমাৰ বলৰেখাৰ দিকটো ঘড়ীৰ কাটাৰ দিশত থাকিব ঠিক আছে এইটো কেনেকৈ হো হাতৰ বুঢ়া আঙুলিৰ নীতি সহায়তে হো হাতৰ বুঢ়া আঙুলি ওপৰৰ পৰা তলফালে আহিছে সো এইটো বাকী আঙুলিবোৰে তোমাৰ কি আছে এই বলৰেখাৰ দিশত কি পৰিবাহীডালক মেৰিয়াই থাকিব সো এই ক্ষেত্ৰত তুমি এইটো দেখিবলৈ পাম এইটো তোমাৰ ঘড়ীৰ কাটাৰ দিশত ইফালে ঘূৰিব ঠিক আছে ওপৰত যেহেতু ওপৰৰ পৰা তলফালে আহিছে আৰু যেতিয়া তলৰ পৰা ওপৰ ফালে যাব তেতিয়া কি এই ঘড়ীৰ কাটাৰ বিপৰীত দিশত কি বলৰেখাবোৰ গতি কৰিব সো এটা ঘড়ীৰ কাটাৰ বিপৰীত দিশত সো ইফালে গৈছে সো এইটো কি ঘড়ীৰ কাটাৰ বিপৰীত দিশত অৰ্থাৎ এইটো দিশত কি এই বলৰেখাবোৰ গতি কৰিব এতিয়া চোৱা এই ডাঙৰ বৃত্তবোৰৰ চাপৰ বাবে যেতিয়া এই কুণ্ডলীটো যে আছে বৃত্তাকাৰ কুণ্ডলী এই বৃত্তাকাৰ কুণ্ডলীটো যেটো আছে এইটো আমাৰ বৃত্তাকাৰ কুণ্ডলী এই বৃত্তাকাৰ কুণ্ডলীৰ যেতিয়া মাজত আমি আহিম ঠিক আছে মাজ ভাগত কি এই বলৰেখাৰ চাপবোৰ কি সৰল ৰেখাৰ ৰূপত দেখিবলৈ পোৱা যায় সৰল ৰেখাৰ ৰূপত দেখিবলৈ পোৱা যায় এতিয়া চোৱা এই সৰল ৰেখা যেতিয়া হৈ গ'ল আৰু ইয়াৰ দিকটো আমি হো হাতৰ বুঢ়া আঙুলিৰ নীতিৰ সহায়ত আমি উলিয়ালো সো এইটো ইফালে বাহিৰৰ ইফালে তোমাৰ আহিছে গোটেইখিনি চোৱা ইফালে আহিছে ঠিক আছে সো এতিয়া চোৱা আমি জানো তোমালোকৰ আমি যেটো চুম্বক পাইছো চুম্বকৰ চাপোজ এইটো নৰ্থ এইটো সাউথ আমি জানো উত্তৰ মেৰুৰ পৰা বলৰেখাবোৰ ওলাই আৰু দক্ষিণ মেৰুত সোমায় এইটোৰ লগত যদি এইটো আমি মিলাও তেনেহলে দেখা পাম এইটো তোমাৰ উত্তৰ আৰু এইটো কি দক্ষিণ মেৰু হিচাপে কাম কৰিব
ঠিক আছে এটা মোৰ উত্তৰ আৰু এটা দক্ষিণ মেৰু কি এইটো উত্তৰ কাৰণ এই বলৰেখাবোৰ ইফালে ওলাইছে আৰু ইফালে চোৱা সব সোমাইছে ঠিক আছে ইফালে সব কি হৈছে সোমাইছে সেইকাৰণে এইটো সাইড কি দক্ষিণ আৰু এইটো সাইড উত্তৰ মেৰু হিচাপে ই কাম কৰিব ঠিক এই কনসেপ্টটো তুমি ইয়াতে আমাক দেখুওৱা হৈছে চুম্বক ক্ষেত্ৰটো মই ইয়াতে দেখুৱাইছো সো ইয়াতে প্লাস ইয়াতে মাইনাস সো ধনাত্মকৰ পৰা ঋণাত্মকৰ ফালে কি গতি কৰিছে বিদ্যুৎ প্ৰবাহটো গতি কৰিছে সাপোজ এইটো দিশত গতি কৰিছে ঠিক আছে এই ক্ষেত্ৰত চোৱা তুমি এইটো চোৱা প্ৰথমতে এইটো চোৱা ইফালে যদি ওপৰ ফালে যায় বিদ্যুৎ প্ৰবাহটো যদি ওপৰ ফালে যায় এইটো প্ৰবাহ ঠিক আছে প্ৰবাহটো যদি ওপৰ ফালে যায় এই ঘড়ীৰ কাটাৰ বিপৰীত দিশত ই কি বলৰেখাৰ দিক অৰ্থাৎ চুম্বক ক্ষেত্ৰৰ দিকটো হ'ব সো এই ক্ষেত্ৰত আমি ইফালে যদি হয় তেনেহলে এইটো দিশত কি চুম্বক ক্ষেত্ৰৰ দিকটো আমি পাই যাম ঠিক আছে আৰু এতিয়া চোৱা আৰু ওপৰৰ পৰা তলফালে যদি আহিছে ঠিক আছে তেতিয়া চুম্বক ক্ষেত্ৰটো ঘড়ীৰ কাটাৰ দিশত ঘূৰিছে ঘড়ীৰ কাটাৰ দিশত অৰ্থাৎ এইটো দিশত সো এইটো আমি এনেকৈ পাই যাম ঠিক আছে এইটো ঘড়ীৰ কাটাৰ দিশত ঘূৰিছে এতিয়া এই ডাঙৰ বৃত্তবোৰৰ চাপৰ কাৰণে ইয়ে যেটো এই বৃত্তাকাৰ কুণ্ডলী আছে ইয়াৰ যেটো কেন্দ্ৰত কি হ'ব ই কি এটা দিকি সৰল ৰেখাত ৰূপান্তৰিত হৈ যাব সো এটা সৰল ৰেখাত ৰূপান্তৰিত হৈ যাব ঠিক আছে এতিয়া চোৱা যেহেতু ইফালে বলৰেখাবোৰ ওলাই আছে সো এইটো কি উত্তৰ আৰু ইফালে যেহেতু বলৰেখা ইয়াতে সোমাইছে সবতে ঠিক আছে এই সোমোৱাখিনি ইয়াতে চোৱা কি হৈ যাব দক্ষিণ মেৰু হিচাপে কাম কৰিব ঠিক আছে তোমালোকে এইটো জানাই যে উত্তৰ মেৰুৰ পৰা বলৰেখা ওলাই আৰু দক্ষিণ মেৰুত সোমায় সো এইটো চুম্বকৰ নিচিনাই কাম কৰিছে ঠিক আছে যেতিয়া আমি বৃত্তাকাৰ কুণ্ডলী যেতিয়া প্ৰবাহ আমি চালিত কৰিম এইটো এটা চুম্বকৰ নিচিনা কাম কৰিব এটা উত্তৰ আৰু এটা দক্ষিণ মেৰু হিচাপে কাম কৰিব আৰু এই চুম্বক ক্ষেত্ৰটো কেনেদৰে উৎপন্ন হয় এইটো মই তোমালোকক দেখুৱাই দিলো এতিয়া কথাটো হৈছে কি সো ইফালে উত্তৰ আৰু ইফালে দক্ষিণ হৈছে এতিয়া যদি আমি এইটো প্ৰবাহটো ওলটা কৰি দিওঁ সাপোজ এইটো ধনাত্মক আছে এতে ঋণাত্মক আছে যদি আমি ইফালে ধনাত্মক আৰু ইফালে ঋণাত্মক কৰি দিওঁ তেনেহলে চাবা এই প্ৰবাহটো কি ওলটা ফালে গতি কৰিব কাৰণ তেতিয়া কি হ'ব বিদ্যুৎ প্ৰবাহ ইফালে চালিত হ'ব আৰু এইটো সোঁহাতৰ বুঢ়া আঙুলি নীতিৰ সহায়ত আমি দেখিবলৈ পাম কি প্ৰতিটো বলৰেখা তেতিয়া ওলটা দিশত কি ইয়াৰ দিকটো দেখুৱাব আমি সেইকাৰণে গম পালো কি যেটো বিদ্যুৎ প্ৰবাহৰ যেটো দিশ ইয়াৰ ওপৰত বলৰেখাৰ দিকটো আমাৰ নিৰ্ভৰ কৰে এই ক্ষেত্ৰত এটা বস্তু মনত ৰাখিবা এইটো কি উৎপন্ন হোৱা চুম্বক ক্ষেত্ৰৰ মান কুণ্ডলীত চালিত হোৱা প্ৰবাহৰ মানৰ ওপৰত নিৰ্ভৰ কৰে যদি প্ৰবাহৰ মান বেছি হয় তেনেহলে এই চুম্বক ক্ষেত্ৰৰ মানো বেছি হ'ব চুম্বক ক্ষেত্ৰটো কি প্ৰবল হ'ব আৰু যেতিয়া প্ৰবাহৰ মান কম হ'ব চুম্বক ক্ষেত্ৰটো দুৰ্বল হ'ব ইয়াৰ মানো কি কম হৈ যাব অৰ্থাৎ আমি ক'ব পাৰো যে প্ৰবাহ আৰু চুম্বক ক্ষেত্ৰ এই কি এটা আন্তৰ কি সমানুপাতিক সো এটা বাঢ়িলে আনটো বাঢ়ে আৰু এটা কমিলে আনটো কমে এইখিনি কনসেপ্ট তোমালোকে মনত ৰাখিবা ঠিক আছে যে ইয়াৰ আগত যেটো তোমালোকৰ পোন পৰিবাহী যেটো পাইছিলো পোন পৰিবাহীৰ ক্ষেত্ৰত কি যদি ইয়াৰ মাজেৰে বিদ্যুৎ প্ৰবাহ চালিত হৈছে তেতিয়া কি এই সোঁহাতৰ বুঢ়া আঙুলি নীতিৰ সহায়ত আমি ইয়াৰ দিকটো নিৰ্ধাৰণ কৰিছো আৰু ইয়াৰ বলৰেখাৰ দিকটো কেনেকুৱা ধৰণৰ হ'ব এটো আমি নিৰ্ধাৰণ কৰিছো ঠিক আছে কিন্তু বৃত্তাকাৰ কুণ্ডলীৰ ক্ষেত্ৰত অলপ বেলেগ ধৰণৰ যেহেতু প্ৰতিটো বিন্দুত উৎপন্ন হোৱা এই এককেন্দ্ৰিক বৃত্তবোৰ ক্ৰমান্বয়ে এই পৰিবাহীৰ পৰা আঁতৰি গৈ থাকিলে যেহেতু ডাঙৰ হৈ গৈ থাকে আৰু এই ক্ষেত্ৰত কি হয় এই ক্ষেত্ৰত যেহেতু দুই ফালৰ পৰা এই ডাঙৰ হৈ আহি থাকে আৰু মাজভাগত যেতিয়া আহে তেতিয়া এই ইহঁতৰ এই ডাঙৰ বৃত্তবোৰৰ চাপৰ কাৰণে এই ইয়াৰ কেন্দ্ৰত কি ইয়াৰ বলৰেখাবোৰ কি যায় সৰল ৰেখাত ৰূপান্তৰিত হৈ যায় আৰু সেই কাৰণে ইয়াৰ এটা মূৰ উত্তৰ আৰু এটা দক্ষিণ মূৰ হিচাপে কাম কৰে এটা বস্তু ইয়াতে অলপ চিন্তা কৰা যদি এই বৃত্তটো সাপোজ এইটো এটা বৃত্ত ইয়াতে মই তিনিটা বৃত্ত মই দেখুৱাইছো সাপোজ চাৰিটা বৃত্ত মই দেখুৱাইছো এই ক্ষেত্ৰত প্ৰতিটো ক্ষেত্ৰতে এতে এনেকে বিদ্যুৎ এককেন্দ্ৰিক বৃত্ত ইয়াতে গঠন হ'ব ঠিক আছে প্ৰতিটো ক্ষেত্ৰতে এককেন্দ্ৰিক বৃত্ত গঠন হ'ব আৰু ইয়াৰ দিকটো আমি ইয়াতে সোঁহাতৰ বুঢ়া আঙুলিৰ নীতিৰ সহায়ত আমি উলিয়াব পাৰিম কিন্তু এতিয়া যদি প্ৰতিটো যদি এতে কানেকশ্যন কৰা হয় প্ৰতিটো কুণ্ডলী যদি বৃত্তাকাৰ কুণ্ডলী যদি কানেকশ্যন কৰা হয় তেতিয়া ইয়াৰ যেটো মুঠ মান হ'ব ইয়াৰ প্ৰতিটোৰে মুঠ মান
প্ৰতিটোৰে যিটো চুম্বক ক্ষেত্ৰ হ'ব ইয়াৰ যোগ কৰি আমি সম্পূৰ্ণ যিটো লব্ধ চুম্বক ক্ষেত্ৰৰ মানটো আমি পাই যাম ঠিক আছে আৰু তেনে ক্ষেত্ৰত কি হৈ যাব চুম্বক ক্ষেত্ৰটো এনেদৰে চালিত হ'ব আৰু ইয়াকে কি আমি সলেনয়েড বুলি কওঁ আৰু ইয়াৰ দিকটো যিকোনো এটা মূৰত চোৱা এটা মূৰত কি চুম্বক ক্ষেত্ৰবোৰ বাহিৰ ফালে ওলাব আৰু এফালে কি ভিতৰ ফালে সোমাব তো যিফালে বাহিৰ চুম্বক ক্ষেত্ৰ চুম্বক বলৰেখাবোৰ যিটো দিশত কি বাহিৰত ওলাব সেইটো তোমাৰ উত্তৰ আৰু য'ত কি ভিতৰত সোমাব এইটো দক্ষিণ মূৰ হিচাপে কাম কৰিব কথাটো এইটোৱে প্ৰতিটো কুণ্ডলীয়ে যে চুম্বক ক্ষেত্ৰৰ সৃষ্টি কৰিছে ইয়াতে যদি কুণ্ডলী বহুত বেছি হৈ যায় বহুতো কুণ্ডলী হৈ যায় আৰু বহুতো বৃত্তাকাৰ কুণ্ডলীৰ পাকক সলেনয়েড বুলি কওঁ ঠিক আছে সো এই বহুতো কুণ্ডলীয়ে যেতি ইয়াৰ যিটো লব্ধ মান হ'ব টোটেল যিটো চুম্বক ক্ষেত্ৰ হ'ব গোটেইকেইটা যোগ কৰি যিটো হ'ব এইটো হ'ব ইয়াৰ কি লব্ধ চুম্বক ক্ষেত্ৰ বা মুঠ চুম্বক ক্ষেত্ৰৰ মান সো ইয়াতে এটা কুণ্ডলী দেখুওৱা হৈছে সো বহুতো কুণ্ডলী বৃত্তাকাৰ কুণ্ডলীৰ পাকক আকৌ সলেনয়েড বুলি কয় আৰু এই সলেনয়েডে কেনেদৰে চুম্বক ক্ষেত্ৰ সৃষ্টি কৰে এইটো আমি ইয়াৰ পিছত অধ্যয়ন কৰিম প্ৰবাহযুক্ত পৰিবাহীৰ বাবে চুম্বক ক্ষেত্ৰ কেনেদৰে সৃষ্টি হয় ইতিমধ্যে আমি পোন পৰিবাহীৰ মাজেৰে প্ৰবাহ চালিত গ'লে কেনেদৰে চুম্বক ক্ষেত্ৰৰ সৃষ্টি হয় নাইবা বৃত্তাকাৰ কুণ্ডলী এটাৰ মাজেৰে প্ৰবাহ চালিত কৰিলে কেনেদৰে বিদ্যুৎ প্ৰবাহৰ সৃষ্টি হয় এই বিষয়ে আমি ইতিমধ্যে অধ্যয়ন কৰিলোঁ এতিয়া প্ৰবাহৰ বাবে সলেনয়েডৰ কুণ্ডলীত চুম্বক ক্ষেত্ৰ কেনেদৰে সৃষ্টি হয় এইটো আমি অধ্যয়ন কৰিম প্ৰথমতে চাই লওঁ যে সলেনয়েড কি যে সলেনয়েড চুঙা এটাৰ আকৃতিৰ ঘনকৈ মেৰাই ৰখা অন্তৰিত তামৰ বহুতো বৃত্তাকাৰ পাকৰ কি কুণ্ডলীক সলেনয়েড বুলি কোৱা হয় সাপোজ এইটো এটা কুণ্ডলী আছে ইয়াতে যদি আমি বহুতো বৃত্তাকাৰ কুণ্ডলী আমি ইয়াতে ৰাখোঁ এইটো হৈ যাব কি সলেনয়েড এইটো হৈ গ'ল কি সলেনয়েড ঠিক আছে বহুতো বৃত্তাকাৰ কুণ্ডলীৰ পাকক আমি কি বুলি ক'ম সলেনয়েড বুলি ক'ম ইয়াতে দেখুওৱা হৈছে আৰু এই সলেনয়েডৰ মাজেৰে যদি বিদ্যুৎ প্ৰবাহ চালিত কৰা হয় সো ইয়াতে ধনাত্মক আৰু ইয়াতে ঋণাত্মক সো অৰ্থাৎ বিদ্যুৎ প্ৰবাহ চালিত কৰা হৈছে ইয়াতে চাবি দিয়া হৈছে সো যদি সলেনয়েডৰ মাজেৰে বিদ্যুৎ প্ৰবাহ চালিত কৰা হয় তেতিয়া ই কি দণ্ড চুম্বকৰ দৰে আচৰণ কৰে সো দণ্ড চুম্বক মই ইয়াতে দেখুৱাইছোঁ দণ্ড চুম্বক সো প্ৰবাহযুক্ত সলেনয়েডে কি দণ্ড চুম্বকৰ দৰে আচৰণ কৰে তুমি জানা যে দণ্ড চুম্বক এডালৈ কি চাৰিওফালে তোমাৰ বলৰেখাবোৰ থাকে এনেকৈ বলৰেখাবোৰ থাকে ঠিক সলেনয়েডৰ নিচিনাই সো ইয়াত দণ্ড চুম্বকৰ ক্ষেত্ৰত যদি ইফালে বলৰেখাবোৰ এটা মূৰৰ পৰা ওলাই আনটো মূৰত সোমায় সো ইয়াতে যদি আমি নৰ্থ লওঁ ইয়াতে সাউথ লওঁ আমি জানো বলৰেখাবোৰ কি সদায় চুম্বকৰ বাহিৰত উত্তৰ মেৰুৰ পৰা ওলাই আৰু কি দক্ষিণ মেৰুত সোমায় উত্তৰ মেৰুৰ পৰা ওলাই দক্ষিণ মেৰুত সোমায় এইটো আমি জানো বলৰেখাবোৰ উত্তৰ মেৰুৰ পৰা ওলাই দক্ষিণ মেৰুত সোমায় আৰু দণ্ড চুম্বকৰ ভিতৰত কি বলৰেখাৰ দিক দক্ষিণৰ পৰা উত্তৰ মেৰুলৈ এইটো আমি জানো সো এই সলেনয়েড প্ৰবাহযুক্ত সলেনয়েডে হুবহু এটা দণ্ড চুম্বকৰ দ্বাৰা কি আচৰণ কৰে কাৰণ ইয়াৰো এটা মূৰ উত্তৰ আন এটা দক্ষিণ মূৰ হিচাপে কাম কৰে এতিয়া কোনটো উত্তৰ কোনটো দক্ষিণ এইটো আমি উলিয়াবলৈ হ'লে এই বলৰেখাৰ দিকটো আমি নিৰ্ধাৰণ কৰিব লাগিব আৰু তাৰ কাৰণে আমাৰ সোঁ হাতৰ বুঢ়া আঙুলিৰ নীতি এটা আছে এই সোঁ হাতৰ বুঢ়া আঙুলিৰ নীতিৰ সহায়ত আমি এই বলৰেখাৰ দিকটো আমি উলিয়াব পাৰোঁ এটি তোমালোকে এইটো জানাই সো ইয়াতে চোৱা ইয়াতে বৃত্তাকাৰ কুণ্ডলীত যিহেতু বহুতো বৃত্তাকাৰ পাক আছে তাৰে ভিতৰত আমি এটা কুণ্ডলী ইয়াতে লওঁ সো এটা কুণ্ডলী যদি লওঁ তেনেহ'লে কি হ'ব ইয়াতে ইফালে প্লাছ আছে অৰ্থাৎ ইয়াতে প্লাছ আছে ওপৰত আৰু ইফালে মাইনাছ সো বিদ্যুৎ প্ৰবাহটো ওপৰৰ পৰা এনেকৈ তলফালে আহিছে সো বিদ্যুৎ প্ৰবাহ ওপৰৰ পৰা এনেকৈ তলফালে আহিছে এই ক্ষেত্ৰত যদি ইয়াতে তোমাৰ কি হৈ যাব বলৰেখাৰ সৃষ্টি হ'ব ইয়াতে বলৰেখাৰ সৃষ্টি হ'ব আৰু ইয়াতে কি হৈ যাব বলৰেখাৰ সৃষ্টি হ'ব ঠিক আছে মই এটা কুণ্ডলী দেখুৱাইছোঁ ইয়াত বহুতো কুণ্ডলী আছে আৰু তোমালোকে জানা এই বহুতো কুণ্ডলী যে আছে ইয়াৰে বহুতো কুণ্ডলীৰ যিটো যোগফল এইটো হৈছে তোমাৰ লব্ধ চুম্বক ক্ষেত্ৰ হৈ যাব ইয়াতে চোৱা এটা কুণ্ডলী দেখুৱাইছোঁ ইয়াতে তোমালোকে জানাই যদি ওপৰৰ ফালে যদি বিদ্যুৎ প্ৰবাহ চালিত হয় চোৱা এতে ওপৰৰ ফালে ইফালে যদি বিদ্যুৎ প্ৰবাহ চালিত হয় তেনেহ'লে চুম্বক ক্ষেত্ৰটো কি ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত বলৰেখাবোৰ ঘূৰি থাকিব আৰু প্ৰবাহ যদি তলফালে চালিত হয় তেনেহ'লে কি ঘড়ীৰ কাঁটাৰ দিশত সো এটা হ'ল ওপৰৰ ফালে থাকিলে ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত আৰু তলফালে থাকিলে ঘড়ীৰ কাঁটাৰ দিশত এই ক্ষেত্ৰত ইয়াতে চোৱা
যেহেতু ইফালে বিদ্যুৎ প্রবাহ চালিত হৈছে এইটো কি ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত বিদ্যুৎ প্ৰবাহ চালিত হ'ব আৰু ওপৰ ফালে চোৱা এইটো বিদ্যুৎ প্ৰবাহ ইফালে আহিছে এইটো কি হৈ যাব ঘড়ীৰ কাঁটাৰ দিশত ইয়াৰ কি বিদ্যুৎ প্ৰবাহ চালিত হ'ব ঠিক এই বস্তুটো যদি ইয়াতে আমি এপ্লাই কৰোঁ সো ওপৰত কি হৈ যাব ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত মানে এইফালে ঠিক আছে এইফালে এইটো ইফালে ঘড়ী ইফালে আহিছে চোৱা ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত আৰু তলত কি আছে ঘড়ীৰ কাঁটাৰ দিশত সো ঘড়ীৰ কাঁটাৰ দিশত মানে এইটো এইফালে আছে ঠিক আছে ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰিছে আৰু ঘড়ীৰ কাঁটাৰ দিশত এইটো সো এইটো ঘড়ীৰ কাঁটাৰ দিশত আৰু ওপৰটো ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত চোৱা ওপৰটো ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত আৰু ইয়াতে তলত কি ঘড়ীৰ কাঁটাৰ দিশত আৰু কি মাজৰটো কি হৈ যাব এইটো সৰল ৰেখা হৈ যাব আৰু তুমি জানাই যে এই যেটো দুইফালে যেটো ডাঙৰ বৃত্তাকাৰ যেটো চাপ আছে এই চাপৰ কাৰণে মাজৰ যেটো বলৰেখা আছে এইটো সমান্তৰাল সৰল ৰেখা হৈ যায় এইটো আমি গম পাইছো এতিয়া চোৱা এইটো মূৰত কি বলৰেখাবোৰ ওলাইছে বলৰেখাবোৰ ইয়াৰ পৰা বাহিৰত ওলাইছে আৰু ইয়াতে চোৱা বলৰেখাবোৰ যেটো মূৰত বলৰেখাবোৰ ওলাই তাক কি কোৱা হয় উত্তৰ মেৰু বুলি কোৱা হয় আৰু যিফালে বলৰেখাবোৰ ভিতৰত সোমায় তাক কি কোৱা হয় দক্ষিণ মেৰু বুলি কোৱা হয় সো এটা পাই গলো দক্ষিণ আৰু এটা পাই গলো কি উত্তৰ ঠিক আছে সো এই প্রবাহযুক্ত সলিনয়েডে কি সদায় দণ্ড চুম্বকৰ দৰে আচৰণ কৰে ইয়াৰ এটা মোৰ উত্তৰ আৰু আন এটা মোৰ দক্ষিণ মেৰু হিচাপে কাম কৰে এইটো আমি প্ৰমাণও কৰিব পাৰি কেনেদৰে প্ৰমাণ কৰিবা চোৱা এতে যদি এটা আমি দণ্ড চুম্বক আমি ৰাখি দিওঁ সাপোজ এটা আমি দণ্ড চুম্বক ৰাখিলো দণ্ড চুম্বকৰ ইফালে যদি সাউথ দিওঁ এতে নৰ্থ দিওঁ তেনেহলে এই বিকৰ্ষণ কৰিব আমি জানো যে একেধৰ্মী মেৰুৰ মাজত কি হয় বিকৰ্ষণ হয় আৰু যদি ইফালে সেম ঘটনাটো ইয়াতে যদি এটা দণ্ড চুম্বক আমি ৰাখো এতে দণ্ড চুম্বক ইয়াতে নৰ্থ এতে সাউথ তেনেহলে কি কৰিব ইয়াকো কি বিকৰ্ষণ কৰিব কাৰণ একেধৰ্মী মেৰুৰ মাজত বিকৰ্ষণ হয় এটি চুম্বকৰ এটা ধৰ্ম সো এনেদৰে আমি দণ্ড চুম্বক যদি দুইফালে আমি স্থাপন কৰিও এই সলিনয়েডৰ মাজেৰে প্ৰবাহ চালিত কৰাৰ ফলত যেটো চুম্বক যেটো সৃষ্টি হৈছে আৰু এই চুম্বকৰ আমি দিকটো আমি পৰীক্ষা কৰিব পাৰি ঠিক আছে সো এনেদৰে দণ্ড চুম্বকৰ সহায়ত আমি পৰীক্ষা কৰিব পাৰি তাৰ লগতে এটা কথা মনত ৰাখিবা এই সলিনয়েডৰ অন্তৰ্ভাগত বলৰেখাবিলাক সমান্তৰাল সৰল ৰেখা সো ইয়াত কি বলৰেখাবিলাক সদায় কি হয় সমান্তৰাল হয় ঠিক আছে কোনো কটাকটি নকৰিব আৰু আমি জানো যে বলৰেখাবিলাক কেতিয়াও নিজৰ মাজত কটাকটি নকৰে কাৰণ দিগদৰ্শক যন্ত্ৰৰে সদায় এটা দিক নিৰ্দেশ কৰে আৰু ইয়াৰ অৰ্থ এই যে সলিনয়েডৰ অন্তৰ্ভাগত সকলো বিন্দুত চুম্বক ক্ষেত্ৰ কি থাকে একে থাকে অৰ্থাৎ কি সলিনয়েডৰ ভিতৰত চুম্বক ক্ষেত্ৰৰ প্ৰকৃতি সুষম মই এটো দাগ দি দিছো কাৰণ কি এই ভিতৰত কি সলিনয়েডৰ ভিতৰত চুম্বক ক্ষেত্ৰৰ প্ৰকৃতি সুষম আৰু অন্তৰ্ভাগৰ সকলো বিন্দুত চুম্বক ক্ষেত্ৰ কি থাকে একে থাকে আৰু অন্তৰ্ভাগৰ সকলোবিলাক সমান্তৰাল সৰল ৰেখা বলৰেখাবিলাক সলিনয়েডৰ অন্তৰ্ভাগত বলৰেখাবিলাক সকলো কি সমান্তৰাল সৰল ৰেখা সো এনেদৰে এইখিনি বস্তু তোমালোকে কনসেপ্টটো ক্লিয়াৰ কৰি লবা যে সলিনয়েড এটাই দণ্ড চুম্বকৰ দৰে আচৰণ কৰে ইয়াৰ দুটা মেৰু থাকে উত্তৰ আৰু দক্ষিণ মেৰু যেতিয়া ইয়াৰ মাজেৰে বিদ্যুৎ প্ৰবাহ চালিত কৰা হয় এতিয়া যদি এই বিদ্যুৎ প্ৰবাহটো যদি আমি ওলোটা কৰি দিওঁ তেতিয়া কি হ'ব সাপোজ এতে বিদ্যুৎ প্ৰবাহটো আমি ওলোটা কৰি দিলো তেতিয়া কি ঘটনা হ'ব ঠিক আছে মই এটো মুছি দিছো ঠিক আছে এতিয়া বিদ্যুৎ প্ৰবাহ আমি কি কৰিম ওলোটা কৰিম সাপোজ ইফালে মাইনাস ইফালে আমি প্লাস ইফালে মাইনাস ইফালে প্লাস যে বিদ্যুৎ প্ৰবাহ ইফালে চালিত হৈছে ইয়াতে বিদ্যুৎ প্ৰবাহটো ইফালে চালিত হৈছে ইফালে আহিছে কিন্তু ইয়াতে বিদ্যুৎ প্ৰবাহ ওলোটা ফালে চালিত হৈছে তেতিয়া কি হ'ব তেতিয়া ঘটনাটো চোৱা এই যেটো চুম্বক বলৰেখাবোৰ যেটো আহিব চুম্বক বলৰেখা এইটো চুম্বক বলৰেখাৰ দিকটো আমি চাম ঠিক আছে চুম্বক বলৰেখা এইটো এটা যদি আমি লৈ লওঁ ইফালে সোমাইছে ইফালে ওলাইছে ইফালে প্লাস ইফালে মাইনাস আছে তেতিয়া আমি জানো যেতিয়া এইটো ওপৰ ফালে গৈছে এনেকে ওপৰ ফালে আৰু এইটো ইফালে আহিছে ঠিক আছে তেতিয়া ইয়াৰ বিপৰীত বিদ্যুৎ প্ৰবাহ যদি আমি বিপৰীত কৰি দিওঁ বলৰেখাৰ দিকটো কি হৈ যাব বিপৰীত হৈ যাব এটো ইফালে ঘুৰিছে এটো ঘুৰিব তেতিয়া ঘড়ীৰ কাঁটাৰ দিশত এটো ঘড়ীৰ কাঁটাৰ দিশত ঘুৰিব এটো ঘড়ীৰ কাঁটাৰ দিশত ঠিক আছে ঘড়ীৰ কাঁটাৰ দিশত আৰু ইফালে কি ঘুৰিব ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ইফালে ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত হলে এইটো দিশত ঠিক আছে এইটো হৈ গ'ল আৰু এর মাজৰটো যদি যায় সিধাই এনেকে যাব এতে এনেকে নহয় ইফালে
এইটো ওলোটা হৈ গৈছে, এইটো এনেকৈ আহিব, এনেকৈ এইটো এনেকৈ ওলাইছে, ঠিক আছে। সো এনেকৈ সোমাব, এনেকৈ ওলাব। তেতিয়া ইয়াৰ পৰা ওলাইছে, অৰ্থাৎ এইটো সাইড কি উত্তৰ আৰু এইটো সাইড কি তেতিয়া দক্ষিণ মেৰু হিচাপে কাম কৰিব। অৰ্থাৎ আমি গম পালোঁ যে সলেনয়েডৰ যদি বিদ্যুৎ প্ৰবাহৰ দিকটো যদি ওলোটা কৰি দিয়া হয় তেনেহ'লে ইয়াৰ বলৰেখাৰ যিটো দিশ অৰ্থাৎ চুম্বক ক্ষেত্ৰৰ দিকটো কি হৈ যায়, ওলোটা হৈ যায়, অৰ্থাৎ বিপৰীত হৈ যায়। সো এইখিনিয়ে বস্তু যে সলেনয়েডৰ ভিতৰত যিখিনি কনসেপ্ট আছিল মই ক্লিয়াৰ কৰি দিলোঁ। সো তোমালোকে এই প্ৰবাহযুক্ত পৰিবাহীৰ বাবে চুম্বক ক্ষেত্ৰত সো পোন পৰিবাহীৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ হয়, সো বৃত্তাকাৰ কুণ্ডলীৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ হয়, আৰু সলেনয়েডৰ মাজেৰে বিদ্যুৎ প্ৰবাহ চালিত কৰিলে কেনেদৰে তোমাৰ বিদ্যুৎ চুম্বক ক্ষেত্ৰৰ সৃষ্টি হয়, মই গোটেইখিনি তোমালোকক কি ক্লিয়াৰ কৰি দিলোঁ, ঠিক আছে। এতিয়া আমি অধ্যয়ন কৰিম চুম্বক ক্ষেত্ৰত ৰখা প্ৰবাহযুক্ত পৰিবাহীত বল। চুম্বক ক্ষেত্ৰই কেনেদৰে প্ৰবাহযুক্ত পৰিবাহীত কেনেদৰে বল প্ৰয়োগ কৰে সেই বিষয়ে আমি অধ্যয়ন কৰিম। চোৱা, এইটো এটা AB এটা এলুমিনিয়ামৰ দণ্ড, এইটো 5 সেণ্টিমিটাৰৰ হ'ব পাৰে। এনেকুৱা সৰু এলুমিনিয়ামৰ দণ্ড এটাই এই ষ্টেণ্ডৰ লগত লগাই তাৰৰ জৰিয়তে ইয়াক অনুভূমিকভাৱে ইয়াত ৰখা হৈছে, ঠিক আছে। আৰু এটা শক্তিশালী অশ্বক্ষুৰা চুম্বক এনেদৰে স্থাপন কৰা হৈছে যাতে ইয়াৰ উত্তৰ মেৰুটো এই AB এলুমিনিয়ামৰ দণ্ডডালৰ ঠিক তলত আৰু দক্ষিণ মেৰুটো যাতে ওপৰত থাকে। সাপোজ এইটো এলুমিনিয়ামৰ দণ্ডটো আছে আৰু অশ্বক্ষুৰা চুম্বকটো আমি এনেদৰে ৰাখিছোঁ, ইয়াৰ উত্তৰ মেৰু এইটো আৰু দক্ষিণ মেৰু এইটো, ঠিক আছে। সো কিয় ৰাখিছোঁ উত্তৰ মেৰু তলত আৰু দক্ষিণ মেৰু ওপৰত, কাৰণ যাতে এই চুম্বক ক্ষেত্ৰটোৱে কি ঊৰ্ধ্বমুখী দিশত যাতে কি চুম্বক ক্ষেত্ৰটো থাকে। সো চুম্বক ক্ষেত্ৰটো যাতে কি ঊৰ্ধ্বমুখী দিশত থাকে, ঠিক আছে। চুম্বক ক্ষেত্ৰ, সেইকাৰণে আমি ইয়াতে নৰ্থ তলত নৰ্থ আৰু ওপৰত সাউথ ৰাখিছোঁ। আৰু আমি জানো যে বলৰেখাবোৰ উত্তৰ মেৰুৰ পৰা ওলায় আৰু দক্ষিণ মেৰুত সোমায়, সেইকাৰণে বলৰেখাটো চুম্বক ক্ষেত্ৰটো অৰ্থাৎ বলৰেখাবোৰ যাতে কি উত্তৰৰ ঊৰ্ধ্বমুখী দিশত থাকে, ঠিক আছে। সো চুম্বক ক্ষেত্ৰ ঊৰ্ধ্বমুখী দিশত ৰখাৰ কাৰণে আমি কি কৰিলোঁ, এই এলুমিনিয়ামৰ দণ্ডডালৰ ঠিক তলত উত্তৰ আৰু ওপৰত দক্ষিণ মেৰুটো আমি ৰাখিলোঁ। এতিয়া চোৱা, এই পৰিবাহীৰ মাজেৰে যেতিয়া আমি প্ৰবাহ চালিত কৰিম, ঠিক আছে। সাপোজ এইফালে ধনাত্মক আছে, এইফালে ঋণাত্মক। সো ধনাত্মকৰ পৰা ঋণাত্মকৰ ফালে বিদ্যুৎ প্ৰবাহ চালিত হ'ব, এইটো দিশত বিদ্যুৎ প্ৰবাহ চালিত হ'ব, ঠিক আছে। সো এতিয়া যদি ইয়াৰ মাজেৰে প্ৰবাহ চালিত কৰা হয়, যে বিৰ পৰা এ লৈ আহিব, বিৰ পৰা এ লৈ এনেদৰে আহিব, ঠিক আছে। সো বিৰ পৰা এ লৈ যেতিয়া প্ৰবাহ চালিত কৰা হ'ব তেতিয়া দেখা যাব কি এই অশ্বক্ষুৰা চুম্বকৰ প্ৰভাৱত অৰ্থাৎ এই চুম্বক ক্ষেত্ৰৰ ঊৰ্ধ্বমুখী চুম্বক ক্ষেত্ৰৰ প্ৰভাৱত ইয়াৰ কি এই AB দণ্ডডালৰ কি হৰণ ঘটিব, স্থানান্তৰণ হ'ব, আৰু এই স্থানান্তৰণটো কি বাওঁফালে হ'ব, ঠিক আছে। সো বিদ্যুৎ প্ৰবাহ কোনফালে চালিত হৈছে, বিৰ পৰা এ লৈ, অৰ্থাৎ এইটো দিশত বিদ্যুৎ প্ৰবাহ চালিত হৈছে, এইটো হৈছে প্ৰবাহৰ দিশ, ঠিক আছে। প্ৰবাহৰ দিশ ইফালে আছে আৰু চুম্বক ক্ষেত্ৰটো কি ঊৰ্ধ্বমুখী দিশত আছে। এনে অৱস্থাত কি বিদ্যুৎ প্ৰবাহটো যদি বিৰ পৰা এ লৈ থাকে তেতিয়া কি এই দণ্ডডাল কি বাওঁফালে স্থানান্তৰণ হয়, অৰ্থাৎ হৰণ হয়। এতিয়া এই পৰিঘটনাটো আমি বিদ্যুৎ প্ৰবাহ ওলোটা ফালে চালিত কৰি আমি লক্ষ্য কৰিলে দেখা পাম যে এই অশ্বক্ষুৰা যিটো চুম্বক, এই চুম্বক ক্ষেত্ৰৰ প্ৰভাৱত এলুমিনিয়ামৰ দণ্ডডাল কি সোঁফালে স্থানান্তৰণ হয়, ঠিক আছে। যদি প্ৰবাহ আমি ওলোটা কৰোঁ তেনেহ'লে ইয়াৰ স্থানান্তৰণ অৰ্থাৎ হৰণ বিপৰীত হৈ যায়, কথাটো মনত ৰাখিবা। যদি প্ৰবাহ এইটো দিশত বিৰ পৰা এ লৈ হয় তেতিয়া ইয়াৰ হৰণটো বাওঁফালে হয়, আৰু যদি প্ৰবাহটো এৰ পৰা বি লৈ অৰ্থাৎ এইটো দিশত ওলোটা যদি কৰি দিওঁ তেনেহ'লে ইয়াৰ হৰণ সোঁফালে দেখিবলৈ পোৱা যায়। এতিয়া আমি গম পালোঁ, ইয়াৰ পৰা এটা বস্তু স্পষ্ট হৈ গ'ল যে চুম্বক ক্ষেত্ৰত ৰখা প্ৰবাহযুক্ত পৰিবাহীত কি ই বল প্ৰয়োগ কৰে। চুম্বক ক্ষেত্ৰই প্ৰবাহযুক্ত পৰিবাহীত বল প্ৰয়োগ কৰে। যদি ইয়াত প্ৰবাহ চালিত কৰা নহয়, কোনো বল ইয়াত প্ৰয়োগ নহয়, ধুনীয়াকৈ থাকে, ঠিক আছে। তোমাৰ এলুমিনিয়াম দণ্ডডাল ধুনীয়াকৈ থাকিব। যেতিয়াই বল প্ৰয়োগ কৰা হ'ব আৰু এই বল যেতিয়াই বিদ্যুৎ প্ৰবাহ চালিত কৰা হ'ব আৰু এই প্ৰবাহটো যদি বিৰ পৰা এ লৈ হয় তেনেহ'লে বাওঁফালে ইয়াৰ স্থানান্তৰণ হ'ব, আৰু যদি প্ৰবাহটো এৰ পৰা বি লৈ হয় তেনেহ'লে ই কি সোঁফালে ইয়াৰ স্থানান্তৰণ হ'ব।
সো ইয়াৰ পৰা আমি গম পালোঁ আৰু এইটো স্পষ্ট প্ৰমাণিত হৈ গ'ল যে চুম্বক ক্ষেত্ৰত ৰখা প্ৰবাহযুক্ত পৰিবাহীত কি বল প্ৰয়োগ হয় চুম্বক ক্ষেত্ৰই প্ৰবাহযুক্ত পৰিবাহীত বল প্ৰয়োগ কৰে আৰু এই বলৰ যিটো দিশ আৰু এই বলৰ দিশ এইটো আমি কি ফ্লেমিঙৰ বাওঁহাতীয়া নীতিৰ সহায়ত আমি প্ৰকাশ কৰিব পাৰি ঠিক আছে ফ্লেমিঙৰ বাওঁহাতীয়া নীতিৰ সহায়ত এই বলৰ দিশটো আমি প্ৰকাশ কৰিব পাৰি সো ফ্লেমিঙৰ বাওঁহাতীয়া নীতিটো কি সো বাওঁ হাতৰ বুঢ়া আঙুলি তৰ্জনী আঙুলি আৰু মধ্যমা আঙুলি সো ইয়াতে মই দেখুৱাই দিছোঁ এইটো তৰ্জনী আঙুলি এইটো মধ্যমা আঙুলি আৰু এইটো বুঢ়া আঙুলি ঠিক আছে এইটো পৰস্পৰ লম্বভাৱে মেলি দিলে পৰস্পৰ লম্বভাৱে যদি মেলি দিওঁ সাপোজ এইটো বাওঁ হাত মোৰ এইটো বাওঁ হাত সো এইটো তৰ্জনী আঙুলি মধ্যমা আঙুলি আৰু বুঢ়া আঙুলি লম্বভাৱে মেলি দিলে যদি এই তৰ্জনী আঙুলিটোৱে চুম্বক ক্ষেত্ৰৰ দিশ সো ইয়াতে এইটো তৰ্জনী আঙুলিটোৱে কি চুম্বক ক্ষেত্ৰৰ দিশ আৰু মধ্যমা আঙুলিটোৱে যদি প্ৰবাহৰ দিশ বুজায় তেনেহ'লে এই বুঢ়া আঙুলিয়ে পৰিবাহীৰ ওপৰত প্ৰয়োগ হোৱা বলৰ দিশ নাইবা কি আছে তাৰ ওপৰত ক্ৰিয়াশীল বলৰ দিশ সূচাব সো তৰ্জনী আঙুলি মধ্যমা আঙুলি আৰু বুঢ়া আঙুলি পৰস্পৰ লম্বভাৱে মেলি দিলে তৰ্জনী আঙুলিটোৱে চুম্বক ক্ষেত্ৰৰ দিশ মধ্যমা আঙুলিটোৱে যদি প্ৰবাহৰ দিশ বুজায় তেনেহ'লে এই বুঢ়া আঙুলিটোৱে কি পৰিবাহীৰ গতিৰ দিশ নাইবা তাৰ ওপৰত ক্ৰিয়াশীল বলৰ দিশ বুজাব এতিয়া এই ক্ষেত্ৰত চোৱা সো এইটো আমাৰ চুম্বক ক্ষেত্ৰটো কি লম্বভাৱে আছিল ঠিক আছে আৰু বিদ্যুৎ প্ৰবাহটো কি আছিল প্ৰবাহ বিৰ পৰা এলৈ আছিল এতিয়া চোৱা এই বুঢ়া আঙুলিটো কোনফালে বাওঁফালে আছে সো এইটো কি বাওঁফালে ইয়াৰ কি হৈ যাব হৰণ হ'ব বাওঁফালে এইটো হৈছে বলৰ দিশ আমি পাই গ'লোঁ বলৰ দিশ ঠিক আছে ক্লিয়াৰ হৈ গ'ল সো বুঢ়া আঙুলিটোৱে কি এই বলৰ দিশটো সূচায় এয়া আছিল তোমালোকৰ এই ফ্লেমিঙৰ বাওঁহাতীয়া নীতি ফ্লেমিঙৰ বাওঁহাতীয়া নীতিৰ সহায়ত আমি চুম্বক ক্ষেত্ৰত ৰখা প্ৰবাহযুক্ত পৰিবাহীত বলৰ দিশ আমি নিৰ্ধাৰণ কৰিব পাৰি এই কথাবিলাকে ইয়াত লিখি দিয়ে আছে চোৱা এটা 5 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ সৰু এলুমিনিয়ামৰ দণ্ড AB সংযোগী তাৰৰ সহায়ত ষ্টেণ্ড এটাৰ পৰা অনুভূমিকভাৱে ওলমাই ৰাখি এটা শক্তিশালী অশ্বক্ষুৰা চুম্বক ক্ষেত্ৰ ঊৰ্ধ্বমুখী হোৱাকৈ ইয়াৰ উত্তৰ মেৰুটো এলুমিনিয়াম দণ্ডৰ উলম্বভাৱে তলত আৰু দক্ষিণ মেৰুটো উলম্বভাৱে ওপৰত ৰাখি দণ্ডডালৰ বি প্ৰান্তৰ পৰা এ লৈ প্ৰবাহ চালিত কৰিলে দণ্ডডাল বা বাওঁফাললৈ স্থানান্তৰিত হয় অৰ্থাৎ হৰণ হয় যেটো আমি দেখিলোঁ বিৰ পৰা এ লৈ প্ৰবাহ চালিত কৰিলে কি দণ্ডডাল বাওঁফালে স্থানান্তৰিত হয় যদি অশ্বক্ষুৰা চুম্বকৰ তলত উত্তৰ আৰু ওপৰত দক্ষিণ মেৰু থাকে এতিয়া চোৱা এই দণ্ডডালত প্ৰবাহৰ দিশ ওলোটা কৰিলে হৰণৰ দিশ ওলোটা হয় অৰ্থাৎ সোঁফালে স্থানান্তৰিত হয় এই ইয়াতে দণ্ডডালত কি প্ৰবাহৰ দিশ যদি এৰ পৰা বি লৈ কৰা হয় ওলোটা যদি কৰা হয় তেনেহ'লে হৰণ কি ইয়াৰ ওলোটা হৈ যায় অৰ্থাৎ সোঁফালে ইয়াৰ হৰণ হৈ যায় ঠিক আছে সো ইয়ে প্ৰমাণ কৰে যে চুম্বক ক্ষেত্ৰই প্ৰবাহযুক্ত পৰিবাহীত বল প্ৰয়োগ কৰে এই বলৰ দিশ প্ৰবাহ আৰু চুম্বক ক্ষেত্ৰৰ দিশৰ ওপৰত নিৰ্ভৰ কৰে এই যিটো বল প্ৰয়োগ হৈছে ঠিক আছে এই বলৰ যিটো দিশ এই যিটো বল প্ৰয়োগ হৈছে এইটো হৈছে বল ঠিক আছে এই বলৰ দিশটো এই প্ৰবাহৰ দিশ আৰু চুম্বক ক্ষেত্ৰৰ দিশৰ ওপৰত নিৰ্ভৰ কৰে এই যে বলৰ দিশটো প্ৰবাহৰ দিশ আৰু চুম্বক ক্ষেত্ৰৰ দিশৰ ওপৰত নিৰ্ভৰ কৰে চুম্বক ক্ষেত্ৰ আৰু প্ৰবাহৰ দিশ যদি লম্ব হয় তেনেহ'লে বলটো সৰ্বোচ্চ হয় সো এই কথাটো মনত ৰাখা যদি চুম্বক ক্ষেত্ৰ সাপোজ এইটো চুম্বক ক্ষেত্ৰ ঊৰ্ধ্বমুখী আছে আৰু এইটো আছে প্ৰবাহ সো 90 ডিগ্ৰী হৈছে 90 ডিগ্ৰী এংগল হৈছে ঠিক আছে সো চুম্বক ক্ষেত্ৰ এইটো চুম্বক ক্ষেত্ৰ আৰু এইটো প্ৰবাহ যদি 90 ডিগ্ৰী হয় যদি লম্ব হয় তেনেহ'লে ইয়াৰ ওপৰত যিটো বল প্ৰয়োগ হ'ব সাপোজ এইটো বল প্ৰয়োগ হ'ব এইটো বাওঁফালে বল প্ৰয়োগ হৈছে এই বলটো কি হৈ যাব সৰ্বোচ্চ হ'ব কথাটো মনত ৰাখিবা ঠিক আছে আৰু চোৱা কি আছে এনে ক্ষেত্ৰত এই বলৰ যিটো এই যে এনে ক্ষেত্ৰত এই বলৰ দিশ ফ্লেমিঙৰ বাওঁহাতীয়া নীতিৰ সহায়ত আমি কি কৰিব পাৰোঁ প্ৰকাশ কৰিব পাৰোঁ এতিয়া বাওঁহাতীয়া নীতিটো মই ইতিমধ্যে বুজাই দিছোঁ আকৌ চাই লোৱা বাওঁ হাতৰ বুঢ়া আঙুলি তৰ্জনী আঙুলি আৰু মধ্যমা আঙুলি পৰস্পৰ লম্বভাৱে মেলি দিলে যদি তৰ্জনী আঙুলিয়ে চুম্বক ক্ষেত্ৰৰ দিশ আৰু মধ্যমা আঙুলিয়ে প্ৰবাহৰ দিশ সূচায় তেন্তে বুঢ়া আঙুলিয়ে পৰিবাহীৰ গতিৰ দিশ অথবা তাৰ ওপৰত ক্ৰিয়াশীল বলৰ দিশ সূচায় ইয়াকে ফ্লেমিঙৰ বাওঁহাতীয়া নীতি বুলি কোৱা হয় সো তোমালোকে এইটো দিয়াই আছে ইয়াতে চিত্ৰত সো এইটো তৰ্জনী আঙুলি চুম্বক ক্ষেত্ৰৰ দিশ আৰু মধ্যমা আঙুলি প্ৰবাহৰ দিশ আৰু এই
বুঢ়া আঙুলিটো কি বলৰ দিশ ইয়াতে বুজাইছে সো এইটো আছিল তোমালোকৰ ফ্লেমিঙৰ বাওঁহাতীয়া নীতি প্ৰবাহৰ দিশ আৰু এইটো আছে তৰ্জনী আঙুলি চুম্বক ক্ষেত্ৰৰ দিশ এইটো প্ৰবাহৰ দিশ তেনেহ'লে বলৰ দিশ এইটো হ'ব এতিয়া এই দিশটো ইফালে আছে ঠিক আছে এৰ পৰা বি লৈ চাপোজ এইটো দিশত আছে এইটো দিশত এতিয়া যদি প্ৰবাহৰ দিশটো ওলোটা হৈ যায় অৰ্থাৎ প্ৰবাহৰ দিশটো যদি এনেকৈ ঘূৰি যায় ঠিক আছে ইফালে যদি যায় প্ৰবাহৰ দিশটো যদি ওলোটা হৈ যায় এইটো দিশত যদি চালিত হয় ঠিক আছে তেনেহ'লে কি এই বলৰ দিশটো ওলোটা হৈ যাব বলৰ দিশটো আকৌ কি হৈ যাব এইটো দিশত চালিত হ'ব আগত ইফালে আছিল এতিয়া ইফালে হৈ যাব ঠিক আছে সো এনেদৰে কথাটো মনত ৰাখিবা আৰু যদি চুম্বক ক্ষেত্ৰ সাপোজ এইটো বিদ্যুৎ প্ৰবাহ আছে সো এইটো বিদ্যুৎ প্ৰবাহ এইটো চুম্বক ক্ষেত্ৰ এইটো আছিল বলৰ দিশ এইটো আছে এতিয়া যদি আমি চুম্বক ক্ষেত্ৰৰ দিশটো আমি যদি ওলোটা কৰি দিওঁ চুম্বক ক্ষেত্ৰৰ দিশটো যদি ওলোটা কৰি দিওঁ তেনেহ'লেও কি হৈ যাব এই বলৰ দিশটো কি হৈ যাব ওলোটা হৈ যাব এনেদৰে হৈ যাব এইটো ঠিক আছে সাপোজ এইটো চুম্বক ক্ষেত্ৰ যদি আমি ওলোটা কৰি দিছোঁ প্ৰবাহৰ দিশটো একে আছে তেনেহ'লে বলৰ দিশটো কি হৈ যাব ওলোটা হৈ যাব আগত ইফালে আছিল এতিয়া ইফালে গুচি যাব ক্লিয়াৰ সো এনেদৰে কথাবিলাক বুজি ল'বা বাওঁ হাতৰ বুঢ়া আঙুলিটো বিভিন্ন ক্ষেত্ৰত এইটো আমাক লাগিব বৈদ্যুতিক মটৰ এইটো হিচাপত ঘূৰি থাকে আৰু বিভিন্ন সঁজুলি আছে যেটো ফ্লেমিঙৰ বাওঁহাতীয় নীতি প্ৰয়োগ কৰি তৈয়াৰ কৰা হয় ঠিক আছে আমি বৈদ্যুতিক মটৰ অৰ্থাৎ ইলেক্ট্ৰিক মটৰ সম্পৰ্কে আমি আলোচনা কৰিম প্ৰথমতে ডেফিনিশ্যনটো চাই লোৱা বৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ কৰা আৱৰ্ত সঁজুলিটোক কি কোৱা হয় বৈদ্যুতিক মটৰ বুলি কোৱা হয় এই বৈদ্যুতিক মটৰ ব্যৱহাৰ কৰা সঁজুলিসমূহ হৈছে যেনেকুৱা বৈদ্যুতিক পাংখা আছে নাইবা ৰেফ্ৰিজাৰেটৰ আছে মিক্সাৰ আছে তাৰপিছত কাপোৰ ধোৱা মেচিন আছে কম্পিউটাৰ আছে এই সকলোবিলাক কি বৈদ্যুতিক মটৰ ব্যৱহাৰ হয় ঠিক আছে এই কথাবিলাক মনত ৰাখিব উদাহৰণবিলাক ইম্পৰ্টেণ্ট আৰু এই বৈদ্যুতিক মটৰৰ এটা মূল নীতি আছে আৰু এই মূল নীতিটো তোমালোকে চাই লোৱা বৈদ্যুতিক মটৰৰ মূল নীতি এই যে চুম্বক ক্ষেত্ৰ এখনত বিদ্যুৎ প্ৰবাহী কুণ্ডলী বা পৰিবাহী এটা স্থাপন কৰিলে ইয়াৰ ওপৰত এটা বল ক্ৰিয়াশীল হয় আৰু ঘূৰিবলৈ ধৰে এই বলৰ দিশ ফ্লেমিঙৰ বাওঁহাতীয়া নীতিৰ সহায়ত নিৰ্ণয় কৰিব পাৰি সো এইটোৱে আছিল কি বৈদ্যুতিক মটৰৰ মূল নীতি এতিয়া আমি বৈদ্যুতিক মটৰৰ কাৰ্যপ্ৰণালী সম্পৰ্কে আমি আলোচনা কৰিম সো এই ছবিটোলৈ মন কৰা ইয়াতে বৈদ্যুতিক এটা সৰল বৈদ্যুতিক মটৰ ইয়াতে কি আছে প্ৰথমতে আগত চাই লোৱা এইটো নৰ্থ পল এইটো সাউথ পল এইটো চুম্বক নৰ্থ পল এইটো সাউথ পল তাৰ মাজত এটা ABCD কুণ্ডলী আছে সো ABCD কুণ্ডলী এইটো আয়তাকাৰ কুণ্ডলী আছে সো এই কুণ্ডলীটোত চোৱা ইয়াৰ লগত আৰু কি আছে এটা অক্ষদণ্ড আছে এইটো হৈছে অক্ষদণ্ড যেটো দীঘল দেখা যায় গোল আকাৰৰ আৰু ইয়াতে P আৰু Q এইটো হৈছে তোমাৰ ফলা আঙুঠি PQ এই যে মাজতে খালি আছে এইটো হৈছে ফলা আঙুঠি আৰু X আৰু Y এইটো হৈছে ব্ৰাছ XY হৈছে ব্ৰাছ PQ ফলা আঙুঠি আৰু এইটো মাজৰটো হৈছে অক্ষদণ্ড আৰু ABCD এটা কুণ্ডলী আছে আৰু নৰ্থ পল আৰু সাউথ পল অৰ্থাৎ এটা চুম্বক ইয়াতে আছে আৰু লগতে ইয়া ব্যাটাৰীৰ লগত সংযোগ কৰা আছে আৰু এইটো আছে চাবি এতিয়া আমি কাৰ্যপ্ৰণালীটো আলোচনা কৰোঁ চোৱা প্ৰথমতে কি হ'ব স্টেপ 1ত কি ধৰা হল ABCD কুণ্ডলীত প্ৰবাহ ব্যাটাৰীৰ পৰা X পৰিবাহী ব্ৰাছেৰে সোমায় আৰু Y ব্ৰাছেৰে ব্যাটাৰীলৈ উভতি আহে সো এইটো ইফালে প্লাস ইফালে মাইনাস সো ইফালে কি এইটো X ব্ৰাছেদি বিদ্যুৎ প্ৰবাহ সোমায় আৰু Y ব্ৰাছেদি কি ইয়াকো উভতি আহে ঠিক আছে সো এইটো ক্লিয়াৰ এইটো ছবিৰ পৰা এইটো ক্লিয়াৰ হৈ গৈছে সো X ব্ৰাছেদি সোমায় আৰু Y ব্ৰাছেদি কি উলিয়াই আহে বৰ্তমান যেটো ছবিটো দিয়া আছে এইটো স্পষ্ট স্টেপ 2 AB আৰু CD চুম্বক ক্ষেত্ৰৰ দিশৰ ওপৰত লম্ব AB আৰু CD সো ইয়াতে চোৱা AB আৰু CD ছবিটো তোমাৰ ইয়াতে বুজিবলৈ অলপ টান যেহেতু চুম্বক ক্ষেত্ৰৰ কথা কোৱা হৈছে তোমালোকে জানা যে বলৰেখাবোৰ উত্তৰ মেৰুৰ পৰা ওলাই দক্ষিণ মেৰুত সোমায় সো বলৰেখাবোৰৰ দিশ কি ইফালে হৈ আছে সো নৰ্থৰ পৰা সাউথ ঠিক আছে এইটো নৰ্থ এইটো সাউথ সো বলৰেখাবোৰ নৰ্থৰ পৰা সাউথ লৈকে গতি কৰিছে এতিয়া চোৱা এই লম্ব কেনেকৈ হ'ল সো সাপোজ এইটো বলৰেখা আৰু ABCD এনেকৈ আছে ঠিক আছে এনেকৈ আছে চোৱা এইটো এই যে লম্ব হৈ গ'ল 90 ডিগ্ৰী হৈছে 90 ডিগ্ৰী সো এইটো হৈ গ'ল কি লম্ব সো এইটো এনেকৈ আছে বস্তুটো এনেকৈ আছে অনুভূমিকভাৱে এনেকৈ আছে আৰু বলৰেখাবোৰ এইটো দিশত আছে নৰ্থ টু সাউথ ক্লিয়াৰ সো সেইকাৰণে কোৱা হৈছে কি যে AB আৰু CD চুম্বক ক্ষেত্ৰৰ দিশৰ ওপৰত লম্ব চুম্বক ক্ষেত্ৰটো একেটা দিশতে আছে নৰ্থৰ পৰা সাউথ ঠিক আছে চুম্বক ক্ষেত্ৰৰ দিশ সদায় কি উত্তৰ মেৰুৰ পৰা ওলাই দক্ষিণ মেৰুত সোমায় এইটো আমি জানো
সো এই এ বিও লম্ব হৈ আছে আৰু চি ডিও কি হৈ আছে চুম্বক ক্ষেত্ৰৰ লগতে কি লম্ব হৈ আছে এতিয়া চোৱা স্টেপ 3 ফ্লেমিঙৰ বাওঁহাতীয়া নীতি অনুসৰি এ বি বাহু ক্ৰিয়া কৰা বলে ইয়াক তললৈ ঠেলিব আৰু চি ডি বাহুত ক্ৰিয়া কৰা বলে ইয়াক ওপৰলৈ ঠেলিব দিস ইজ ভেৰি ইন্টাৰেষ্টিং তোমালোকে অলপ মন দিব লাগিব সো এইটো আমি কি কৈছো যে চুম্বক ক্ষেত্ৰটো ইফালে আছে আৰু এ বি চি ডি ইয়াৰ লগত লম্ব হৈ আছে এতিয়া ফ্লেমিঙৰ যেটো বাওঁহাতীয়া নীতি আছে ফ্লেমিঙৰ বাওঁহাতীয়া নীতি যদি ইয়াতে আমি প্ৰয়োগ কৰো তেনেহলে চোৱা এটো সাপোজ ফ্লেমিঙৰ বাওঁহাতীয়া নীতি ইয়া তৰ্জনী আঙুলি এটো হৈছে চুম্বক ক্ষেত্ৰ তেনেহলে চোৱা যেটো বুঢ়া আঙুলি থাকিব এইটো ইয়াৰ বলৰ দিকটো বুজাব সো বুঢ়া আঙুলিটো ইয়াত কি হৈছে তলফালে হৈ আছে সো এ বি বাহুত যেতিয়া বিদ্যুৎ প্ৰবাহ ইফালে চালিত হ'ব অৰ্থাৎ এই মধ্যমা আঙুলিটো বিদ্যুৎ প্ৰবাহ ইফালে গৈ আছে তেনেহলে চুম্বক ক্ষেত্ৰটো এইটো দিশত চুম্বক ক্ষেত্ৰ চালিত হৈ আছে তৰ্জনী আঙুলিটি আৰু বুঢ়া আঙুলি কি আছে তলফালে অৰ্থাৎ বলটো কোনফালে তলফালে প্ৰয়োগ হ'ব চোৱা তললৈ ঠেলিব এ বি বাহু ক্ৰিয়া কৰা বলে ইয়াক তললৈ ঠেলিব কি ঠেলিব এটো ফ্লেমিঙৰ বাওঁহাতীয়া নীতি অনুসৰি সব ইয়াতে মই এনেকৈ দেখুৱাই দিছো সাপোজ বিদ্যুৎ প্ৰবাহ আমাৰ ইফালে চালিত হৈছে এটো দিশত চালিত হৈছে আৰু চুম্বক ক্ষেত্ৰ ইফালে আছে আৰু বলটো কোনফালে তলফালে ঠিক আছে বলটো কি তলফালে এতিয়া চোৱা আৰু সিডি বাহুয়ে তেতিয়া কি কৰিব সিডি বাহুৰ তোমাৰ ইয়াতে চোৱা চুম্বক বিদ্যুৎ প্ৰবাহটো বিপৰীত দিশত বিদ্যুৎ প্ৰবাহটো বিপৰীত দিশত এইটো দিশত চালিত হ'ব বিদ্যুৎ প্ৰবাহ এইটো বিদ্যুৎ প্ৰবাহ এতিয়া চোৱা চুম্বক ক্ষেত্ৰৰ দিকটোৰ তো পৰিৱৰ্তন হোৱা নাই চুম্বক ক্ষেত্ৰ এইটো দিশতে আছে ঠিক আছে এই তৰ্জনী আঙুলিটো চুম্বক ক্ষেত্ৰৰ দিক বুজাব এইটোৰ পৰিৱৰ্তন হোৱা নাই কাৰ পৰিৱৰ্তন হৈছে এই তোমাৰ বিদ্যুৎ প্ৰবাহৰ দিশৰ পৰিৱৰ্তন হৈছে সব বিদ্যুৎ প্ৰবাহ এইটো দিশত চালিত হৈ আছে এইটো দিশত সো তেনেহলে এই বুঢ়া আঙুলিটো সব ওপৰফালে আছে সো অৰ্থাৎ ইয়াৰ সিডি বাহুত প্ৰয়োগ হোৱা বলটো কি হ'ব ওপৰফালে আহিব সো এনেদৰে এ বি বাহুয়ে তলফালে আৰু সিডি বাহুয়ে কি ওপৰফালে ঠেলি থাকিব ঠিক আছে এইটো ফ্লেমিঙৰ বাওঁহাতীয়া নীতি অনুসৰি আৰু ইয়াৰ লগে লগে এই তোমাৰ যেটো এই পৰিবাহীডালৰ লগত কি আৰু পি কিউ ফলা আঙুঠিৰ লগত ইয়াক সংযুক্ত কৰা আছে তাৰ ইয়াৰ লগত আকৌ ফলা আঙুঠিও ঘূৰিব আৰু ফলা আঙুঠি কি এই অক্ষদণ্ডৰ লগত লাগি আছে সো তাৰ লগে লগে কি অক্ষদণ্ডও ঘূৰিব সো আতে কি আছে স্টেপ 5 ত কি আছে আধা ভাগ ঘূৰ্ণনৰ পিছত ফলা আঙুঠি পি আৰু কিউ ক্ৰমে y আৰু x ব্ৰাছক স্পৰ্শ কৰিব আধা ভাগ যেতিয়া ঘূৰিব তেতিয়া কি পি আৰু কিউ এ তেতিয়া কি y আৰু x ক স্পৰ্শ কৰিব বৰ্তমান কি হৈ আছে চোৱা ইয়াতে p এ কি x ক স্পৰ্শ কৰি আছে আৰু q এ কি y ক স্পৰ্শ কৰি আছে যেতিয়া আধা ভাগ ঘূৰিব আধা ভাগ ঘূৰাৰ লগে লগে ইটি পৰিৱৰ্তন হৈ যাব ইয়াতে চোৱা q আছে q টোৱে x ক স্পৰ্শ কৰিব আৰু p টোৱে কি y ক স্পৰ্শ কৰিব এই কথাটো ইয়াতে কোৱা হৈছে p আৰু q ক্ৰমে y আৰু x ক স্পৰ্শ কৰিব মানে p এ ইফালে গুচি যাব y লগত স্পৰ্শ কৰিব আৰু q যেটো আছে ফলা আঙুঠি x ৰ ফালে আহিব যেহেতু আধা ভাগ ঘূৰ্ণন হৈ গল এটো এনিমেশনত বেছি ভাল হয় মই পৰৱৰ্তীত কেতিয়াবা এনিমেশন ভিডিও তোমালোকক দেখুৱাবলৈ মই চেষ্টা কৰিম সো এটো হৈছে কি তাৰ পিছত কি হয় স্পৰ্শ কৰাৰ ফলত কুণ্ডলীটোত প্ৰবাহ এতিয়া বিপৰীতমুখী অৰ্থাৎ ডিসিবি এ দিশত চালিত হ'ব ঠিক আছে তেতিয়া কি হ'ব যেতিয়া এই সিডি বাহু ইফালে আহি গল তেতিয়া আকৌ এনেকুৱা হৈ যাব ঠিক আছে ইফালে কিউ আছে ইফালে পি আহি গল ইফালে x ৰ লগত লগ লাগিল y লগত লগ লাগিল এতিয়া তোমাৰ কি এতিয়া ডিসিবি এ এতিয়া বিদ্যুৎ প্ৰবাহ এইটো দিশত চালিত হ'ব ঠিক আছে ডিসিবি এ দিশত আগত কি আছিল এ বি সি ডি দিশত আছিল এতিয়া যেহেতু পৰিৱৰ্তন হৈ গল আধা ভাগ ঘূৰ্ণনৰ ফলত যেহেতু কুণ্ডলীটোৰ ইফালে আহি গল পৰিৱৰ্তন হৈ গল তেতিয়া কি বিদ্যুৎ প্ৰবাহ কি ডিসিবি এ দিশত চালিত হ'ব যেহেতু বিদ্যুৎ প্ৰবাহ এই প্লাসৰ পৰা ওলাই আছে ইফালে ঘুমাই আছে সো ডিসি টু ইফালে আহাৰ লগে লগে এইটো কুণ্ডলীৰ সৃষ্টি হ'ব অৰ্থাৎ প্ৰবাহটো কি ডিসিবি এ দিশত এইটো দিশত চালিত হ'ব অৰ্থাৎ প্ৰবাহৰ দিকটো ওলোটা হৈ যাব আৰু স্টেপ 5 ত চোৱা প্ৰবাহৰ দিক বিপৰীতমুখী হোৱাৰ বাবে এ বি আৰু সি ডি বাহুত প্ৰয়োগ হোৱা বলৰ দিশো কি হৈ যাব বিপৰীত হ'ব অৰ্থাৎ সি ডি বাহুক বলে তললৈ ঠেলিব আৰু এ বি বাহুক ওপৰলৈ ঠেলিব ইয়াৰ ওলোটা হৈ যাব ঘটনাটো আগত কি এ বি বাহুক তলফালে ঠেলিছিল আৰু সি ডি বাহুক ওপৰলৈ ঠেলিছিল যেতিয়া আধা ভাগ ঘূৰ্ণন হৈ গল তেতিয়া এইটো আকাৰ লাভ কৰিলে ডিসিবি এ প্ৰবাহ ডিসিবি এ দিশত চালিত হ'ব তেতিয়া কি বি এ বাহুটোৱে কি ইয়াক কি ওপৰলৈ ঠেলিব আৰু ডিসি বাহুৱে কি
ই তললৈ ঠেলিব এনেদৰে আধা পাক ঘূৰ্ণনত কি বিদ্যুৎ প্ৰবাহৰ দিশৰ পৰিৱৰ্তন হোৱাৰ লগে লগে বলৰ দিশো পৰিৱৰ্তন হয় একৰ্ডিং টু ফ্লেমিঙৰ এই বাওঁহাতীয়া নীতি ঠিক আছে ফ্লেমিংছ লেফট হ্যান্ড ৰুল এইটো মতে এই বলৰ দিশৰ পৰিৱৰ্তন হোৱাৰ প্ৰবাহৰ দিশৰ পৰিৱৰ্তন হোৱাৰ লগে লগে বলৰ দিশৰো কি হৈ যায় পৰিৱৰ্তন হৈ যায় স্টেপ 6 ত চোৱা কুণ্ডলীৰ অক্ষদণ্ডডালে আৰু আধা পাক একে দিশত ঘূৰিব যেতিয়া এইটো কৰা হ'ব ঠিক আছে আৰু প্ৰতি আধা পাক ঘূৰ্ণনত এই প্ৰক্ৰিয়াটোৰ পুনৰাবৃত্তি হৈ থাকিব আৰু এইদৰে কুণ্ডলী আৰু অক্ষদণ্ডডাল একে দিশত অবিৰতভাৱে ঘূৰি থাকিব সো এয়া আছিল তোমালোকৰ বৈদ্যুতিক মটৰৰ কাৰ্যপ্ৰণালী য'ত কি আৰু এইটো কাৰ্যপ্ৰণালীৰ জৰিয়তে যিমান বৈদ্যুতিক মটৰ আছে আমি ফেনত ব্যৱহাৰ কৰোঁ ৰেফ্ৰিজাৰেটৰত ব্যৱহাৰ কৰোঁ এইবিলাক সকলো বৈদ্যুতিক মটৰৰ কাৰ্যপ্ৰণালী এইটো হিচাপতে চলি থাকে মেইন কথাটো এইটোৱে যে বিদ্যুৎ প্ৰবাহৰ দিশৰ পৰিৱৰ্তন হোৱাৰ লগে লগে ই কি বলৰ দিশৰো পৰিৱৰ্তন হয় আৰু এই যে বলৰ দিশৰ পৰিৱৰ্তন কৰাত এই ফলা আঙঠিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ঠিক আছে এই ফলা আঙঠিয়ে কি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ফলা আঙঠিৰ কাৰণে বিদ্যুৎ প্ৰবাহৰ গতিৰ দিশৰ পৰিৱৰ্তন হয় আৰু যাৰ কাৰণে কি বলৰ দিশৰ পৰিৱৰ্তন হয় আৰু সেই কাৰণে তোমাৰ অক্ষদণ্ডডাল অবিৰতভাৱে ঘূৰি থাকে মতে চোৱা এবি বাহুক ইয়ে কি তললৈ ঠেলে প্ৰথমতে যেটো এবি বাহু আছে এই এবি বাহুক ই প্ৰথমতে তললৈ ঠেলিব ঠিক আছে আৰু যেতিয়া আধা পাক ঘূৰ্ণন হৈ যাব ইয়াক আকৌ কি ওপৰলৈ ঠেলিব ঠিক আছে আৰু কি তোমাৰ সিডি যেটো বাহু আছে সিডি বাহু প্ৰথমতে ইয়াক ওপৰলৈ ঠেলিব এইটো ছবিত যেতিয়া আধা পাক ঘূৰ্ণন হৈ যাব পি গৈ কিউ ওয়াই ব্ৰাছত লাগিব আৰু কিউ আহি এক্স ব্ৰাছত লাগিব তেতিয়া কি ইয়াৰ বল তলফালে প্ৰয়োগ হ'ব কাৰণ ইয়াৰ বিদ্যুৎ প্ৰবাহ পৰিৱৰ্তন হৈ গৈছে সো এনেদৰে বিদ্যুৎ প্ৰবাহৰ পৰিৱৰ্তন হোৱাৰ লগে লগে ই বলৰ দিশৰ পৰিৱৰ্তন হয় যিহেতু চুম্বক ক্ষেত্ৰৰ দিকটো অপৰিৱৰ্তিত হৈ থাকে চুম্বক ক্ষেত্ৰ সদায় উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ গতি কৰি থাকে যেহেতু চুম্বক ক্ষেত্ৰৰ দিকটো নিৰ্দিষ্ট হৈ আছে সেইকাৰণে বিদ্যুৎ প্ৰবাহৰ দিশৰ পৰিৱৰ্তন হোৱাৰ লগে লগে বলৰ পৰিৱৰ্তন হয় আৰু এই বলৰ বাবেই অক্ষদণ্ডডাল অবিৰতভাৱে ঘূৰি থাকে ঠিক আছে সো এইটো আছিল তোমালোকৰ বৈদ্যুতিক মটৰৰ কাৰ্যপ্ৰণালী সো তোমালোকে ধুনীয়াকৈ এইটো নোটছটো লিখি লৈ এবাৰ দুবাৰ ভিডিঅ'টো চালে গোটেইখিনি ক্লিয়াৰ হৈ যাব বৈদ্যুতিক মটৰত ফলা আঙঠিৰ ভূমিকা বৈদ্যুতিক মটৰত ফলা আঙঠিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে মই অলপ আগতে কৈছোঁ তথাপিও এইটো তোমালোকে লিখি ল'ব পাৰা যে বৈদ্যুতিক মটৰত ফলা আঙঠিয়ে দিক পৰিৱৰ্তক হিচাপে কাম কৰে বাহুকেইটাৰ প্ৰতি আধা পাক ঘূৰ্ণনৰ ফলত প্ৰবাহৰ দিক বিপৰীতমুখী কৰে যাৰ ফলত কুণ্ডলীটো একে দিশত অবিৰতভাৱে ঘূৰি থাকে কথাটো এইটোৱে মই অলপ দেখুৱাই দিব বিচাৰিছোঁ চোৱা এইটো যেটো চিত্ৰ দিয়া আছে এইটো বিদ্যুৎ প্ৰবাহ এ বি চি ডি দিশত চালিত হৈছে চোৱা এইটো দিশত চালিত হৈছে ঠিক আছে এ বি চি ডি এইটো দিশত এৰ পৰা বি লৈ গৈছে আৰু চিৰ পৰা ডি লৈ আহিছে যেতিয়া এই আধা পাক ঘূৰিব তেতিয়া যেটো কুণ্ডলী আছে তে সাপোজ এইটো আছে এইটো কুণ্ডলী আছে ইয়াতে পি আছে কিউ আছে এতিয়া এইটো তোমাৰ কি হৈ যাব এইটো ডি সি বি এ আহি যাব ডি সি বি এ আধা পাক ঘূৰিলে কি এইটো তলফালে যাব মানে এইটো যেটো পি ব্ৰাছ আছে পি ব্ৰাছটো ওয়াই লগত লগ লাগিব এইটো কুণ্ডলী এইটো আধা পাক ঘূৰিছে এইটো পি ব্ৰাছটো আহি ওয়াই লগত লগ লাগিব আৰু এইটো কিউ ব্ৰাছটো আহি এক্সৰ লগত লগ লাগিব যেতিয়া এইটো লগ লাগিব তেতিয়া কি হ'ব বিদ্যুৎ প্ৰবাহ কি যেহেতু এইফালে প্লাস ব্যাটারির ইফালে প্লাস আর ইফালে মাইনাস তোমার ডিসি দিশত বিদ্যুৎ প্রবাহ চালিত হব ওলোটা দিশত প্রথমতে কি আছিল এ বি সি ডি দিশত চালিত আছিল এ বি সি ডি দিশত বিদ্যুৎ প্রবাহ চালিত হৈছে এতিয়া কি ডি সি বি এ দিশত বিদ্যুৎ প্রবাহ চালিত হব এটু কার কারণে হৈছে এই ফলা আঙঠিৰ কাৰণে হৈছে এতিয়া পি টু আহি এতিয়া ডিৰ লগত ইফালে আহি কিউৰ লগত কানেকশ্যন হৈছে এতিয়া আকৌ পি ফলা আঙঠি এৰ লগত কানেকশ্যন হৈ আছে এইটো যেতিয়া উল্টা ফালে গতি কৰিব ব্ৰাছ পি ফলা আঙঠি ওয়াই ব্ৰাছৰ লগত লগ লাগিব আৰু কিউটো যেতিয়া
এইটো x চোৱা কিউটি যেতিয়া xৰ লগত লগ লাগিব তেতিয়া কি হ'ব যেহেতু বিদ্যুৎ প্ৰবাহ এইটো দিশতে চালিত হৈ আছিল তেতিয়া কি হ'ব ডিসি বিএ দিশত বিদ্যুৎ প্ৰবাহ চালিত হ'ব সো এনেদৰে এই ফলা আঙুঠিয়ে কি বিদ্যুৎ প্ৰবাহৰ দিশ পৰিৱৰ্তন কৰে সেইকাৰণে কোৱা হৈছে কি বৈদ্যুতিক মটৰত ফলা আঙুঠিয়ে দিশ পৰিৱৰ্তক হিচাপে কাম কৰে ইয়াতে ফলা আঙুঠি থকাৰ কাৰণে এইটো সম্ভৱ হৈছে ঠিক আছে এই ফলা আঙুঠিৰ কাৰণে এই দিশ পৰিৱৰ্তক হিচাপে কাম কৰিছে কাৰণ ইয়াতে ব্যাটাৰীটো আছে এটু ফিক্সড ব্যাটারি সো ব্যাটারি এটু দিশতে বিদ্যুৎ প্রবাহ চালিত কৰিছে এটু এবিসিডি দিশত চালিত হৈছে কিন্তু যেতিয়া আধা পাক ঘুৰিব তেতিয়া Q2 আহি x লগত আৰু P2 আহি y লগত লগ লাগিব y ব্ৰাছৰ লগত লগ লাগিব তেতিয়া হৈ যাব এই DCBA এনেকে কুণ্ডলীটো হৈ যাব আৰু তেতিয়া কি বিদ্যুৎ প্ৰবাহ DCBA চালিত হ'ব সো এনেদৰে এই ফলা আঙুঠিয়ে কি এই দিক পৰিৱৰ্তক হিচাপে কাম কৰে আৰু যাৰ কাৰণে বৈদ্যুতিক মটৰত বিপৰীতমুখী বলৰ সৃষ্টি হয় আৰু এনেদৰে অক্ষদণ্ডডাল ঘূৰি থাকে এতিয়া আমি বিদ্যুৎ চুম্বকীয় আবেশ সম্পৰ্কে আলোচনা কৰিম যে বিদ্যুৎ চুম্বকীয় আবেশ কাক বলে ই কেনেদৰে সৃষ্টি হয় আৰু ইয়াত কি নীতি প্ৰয়োগ হয় ঠিক আছে এই সম্পৰ্কে ইন ডিটেইলছত আলোচনা কৰিম সোৱা প্ৰথমতে সোৱা এইটো এটা কুণ্ডলী আছে এইটো এটা কুণ্ডলী AB এটা কুণ্ডলী ইয়াতে গ্যালভানোমিটার লগোৱা আছে ইয়াতে এটা চুম্বক দিয়া আছে এই চুম্বকটো এই গ্যালভানোমিটাৰৰ ওচৰত যদি অনা হয় এনেদৰে যদি অনা হয় তেনেহলে এই কুণ্ডলীৰ ওচৰত আনিলে গ্যালভানোমিটাৰৰ কাটাডালৰ বিক্ষেপণ হয় অথচ ইয়াৰ লগত কোনো ইয়াৰ সংযোগ নাই সো ই কি এই চুম্বক ক্ষেত্ৰ সৃষ্টি কৰে আৰু এই চুম্বক ক্ষেত্ৰৰ কাৰণে গ্যালভানোমিটাৰৰ কাটাডালৰ বিক্ষেপণ হয় আৰু এনেদৰে হ'ব পাৰে এইটো চুম্বকটো আছে এই কুণ্ডলীটো আমি যদি লৰচৰ কৰো তেনেহলেও এই গ্যালভানোমিটাৰৰ কাটাডাল বিক্ষেপণ হয় আৰু এটা উদাহৰণ এতে লব পাৰি সেতে দুটা কুণ্ডলী আছে এটা কুণ্ডলীৰ মাজেৰে যদি বিদ্যুৎ প্ৰবাহ চালিত কৰা হয় এই বিদ্যুৎ চুম্বকৰ সৃষ্টি কৰে আৰু এই বিদ্যুৎ চুম্বকৰ কাৰণে এই ওচৰতে থকা কুণ্ডলী 2 যেটো আছে তাৰ গ্যালভানোমিটাৰৰ কাটাডালৰ বিক্ষেপণ হয় আৰু ইয়াতে সুইচটো যদি বন্ধ কৰি দিয়া হয় এই কাটাডালৰ বিপৰীত দিশত বিক্ষেপণ হোৱা দেখিবলৈ পোৱা যায় সো ইয়াৰ পৰা আমি গম পালো যে সংলগ্ন কুণ্ডলীত বিদ্যুৎ চুম্বক কি বিদ্যুৎ প্ৰবাহ আবিষ্ট হৈছে ঠিক আছে ইয়াৰ কাৰণ কি প্ৰথমতে সোৱা এই চুম্বক বলৰেখাৰ পৰিৱৰ্তন বা চুম্বক ক্ষেত্ৰৰ পৰিৱৰ্তনে সংলগ্ন হৈ থকা আন এডাল পৰিবাহিত বা কুণ্ডলীত আবিষ্ট বিভৱভেদ উৎপন্ন কৰে কথাটো অলপ মনত কৰা যে চুম্বক বলৰেখাৰ পৰিৱৰ্তন হ'ব লাগিব বা চুম্বক ক্ষেত্ৰৰ পৰিৱৰ্তন এই দুটা পৰিৱৰ্তন লাগিব যদি চুম্বক বলৰেখাৰ পৰিৱৰ্তন বা চুম্বক ক্ষেত্ৰৰ পৰিৱৰ্তন হয় তেনেহলে সংলগ্ন হৈ থকা আন এডাল পৰিবাহিত বা কুণ্ডলীত আবিষ্ট বিভৱভেদ উৎপন্ন হয় প্ৰথমতে হয় যে বিভৱভেদৰ কথা কোৱা হৈছে বিভৱভেদ উৎপন্ন হয় এই আবিষ্ট বিভৱভেদে বৰ্তনীত আবিষ্ট বিদ্যুৎ প্ৰবাহ চালিত কৰে এই প্ৰক্ৰিয়াটোক বিদ্যুৎ চুম্বকীয় আবেশ বুলি কোৱা হয় এই বিভৱভেদৰ আবিষ্ট বিভৱভেদৰ কাৰণে আবিষ্ট বিদ্যুৎ প্ৰবাহ চালিত হয় এই ইয়াকে কি বিদ্যুৎ চুম্বকীয় আবেশ বুলি কোৱা হয় এতিয়া সোৱাই বিদ্যুৎ এই চুম্বক বলৰেখাবোৰ অপৰিৱৰ্তিতভাৱে থাকিলে নাইবা চুম্বক ক্ষেত্ৰ স্থিৰ থাকিলে সংলগ্ন পৰিবাহিত বা কুণ্ডলীত কোনো ধৰণৰ বিভৱ আবিষ্ট নহয় অৰ্থাৎ বিদ্যুৎ প্ৰবাহ আবিষ্ট নহয় কথাটো মনত ৰাখা যদি ইয়াতে চুম্বক বলৰেখাৰ পৰিৱৰ্তন নহয় নাইবা চুম্বক ক্ষেত্ৰৰ পৰিৱৰ্তন নহয় দুটা যদি স্থিৰ অৱস্থাত থাকে তেনেহলে নহব এটা লৰচৰ কৰিব লাগিব হয় কুণ্ডলী লৰচৰ কৰিব লাগিব নহলে চুম্বকটো লৰচৰ কৰিব লাগিব ঠিক আছে ইয়াতে সুইচ অফ অন কৰিব লাগিব তেতিয়াহে সংলগ্ন কুণ্ডলীত বিভৱভেদ আবিষ্ট হ'ব আৰু এই বিভৱভেদ আবিষ্ট হোৱাৰ কাৰণে বিদ্যুৎ প্ৰবাহ আবিষ্ট হ'ব বিদ্যুৎ প্ৰবাহ চালিত হ'ব আৰু তাক বিদ্যুৎ প্ৰবাহ আবিষ্ট হোৱা বুলি কোৱা হয় এতিয়া এই বিদ্যুৎ চুম্বকীয় আবেশৰ আমি দুটা শৰ্ত পালো প্ৰথম শৰ্তটো হৈছে সোৱা সংলগ্ন চুম্বক বলৰেখাৰ পৰিৱৰ্তন হ'ব লাগিব নাইবা কুণ্ডলী এটা চুম্বক ক্ষেত্ৰৰ গতি কৰাব লাগিব এই দুটাৰ এটা হ'ব লাগিব হয় চুম্বক বলৰেখাৰ পৰিৱৰ্তন হ'ব লাগিব নাইবা চুম্বক ক্ষেত্ৰৰ পৰিৱৰ্তন হ'ব লাগিব ক্ষেত্ৰখনৰ গতি কৰাব লাগিব আৰু দুই নম্বৰ সংলগ্ন কুণ্ডলীত বিদ্যুৎ প্ৰবাহ চালিত কৰি বিদ্যুৎ চুম্বক সৃষ্টি কৰিব লাগিব হয় ইয়াতে বিদ্যুৎ প্ৰবাহ চালিত কৰি ইয়াতে বিদ্যুৎ চুম্বক সৃষ্টি কৰিব লাগিব এই দুটা উপায়েৰে আমি কি কুণ্ডলীত প্ৰবাহ আবিষ্ট আমি কৰাব পাৰি অৰ্থাৎ বিদ্যুৎ চুম্বকীয় আবেশৰ এই দুটাই আছে শৰ্ত
এতিয়া চোৱা এই কুণ্ডলীৰ গতিৰ দিশ চুম্বক ক্ষেত্ৰৰ লম্ব হ'লে আবিষ্ট প্ৰবাহ সৰ্বোচ্চ হয়। এই যে প্ৰবাহ আবিষ্ট হৈছে এইটো প্ৰবাহ কেতিয়া সৰ্বোচ্চ হয়? কেতিয়াবা পৰীক্ষাত কোশ্চিন আহে যে যদি কুণ্ডলীত গতিৰ দিশ চুম্বক ক্ষেত্ৰৰ লম্ব হ'লে কুণ্ডলীৰ যিটো গতিৰ দিশ এই গতিৰ দিশটো মানে প্ৰবাহৰ গতিৰ দিশ ই কি যদি চুম্বক ক্ষেত্ৰৰ লম্ব হয় তেনেহ'লে আবিষ্ট প্ৰবাহ কি হয়? সৰ্বোচ্চ হয়। এই আবিষ্ট প্ৰবাহৰ দিশ নিৰ্ণয় কৰিবলৈ ফ্লেমিঙৰ সোঁহাতীয়া নীতি এটা আছে। এই সোঁহাতৰ নীতিৰ সহায়ত এইটো আমি ব্যাখ্যা কৰিব পাৰি। সোঁহাতৰ নীতি ব্যৱহাৰ কৰা হয় বুলি কোৱা হৈছে। আৰু ফ্লেমিঙৰ সোঁহাতীয়া নীতিটো চোৱা এই বুঢ়া আঙুলি এইটো বুঢ়া আঙুলি তৰ্জনী আঙুলি আৰু মধ্যমা আঙুলি এই তিনিটা বুঢ়া আঙুলি তৰ্জনী আঙুলি আৰু মধ্যমা আঙুলি এইটো মধ্যমা আঙুলি ঠিক আছে। সো এই মধ্যমা আঙুলি পৰস্পৰ লম্বভাৱে মেলি দিলে এনেদৰে পৰস্পৰ আমি লম্বভাৱে মেলি দিছোঁ। এনেদৰে পৰস্পৰ লম্বভাৱে মেলি দিলে যদি তৰ্জনী আঙুলিটোৱে চুম্বক ক্ষেত্ৰৰ দিশ বুজায় এইটো চুম্বক ক্ষেত্ৰৰ দিশ আৰু বুঢ়া আঙুলিয়ে পৰিবাহীৰ গতিৰ দিশ বুজায় তেনেহ'লে মধ্যমা আঙুলিয়ে আবিষ্ট বিদ্যুৎ প্ৰবাহৰ দিশ দেখুৱাব। এই কথা তিনিটাই। সো এইটো তৰ্জনী আঙুলিয়ে কি? তৰ্জনী আঙুলিয়ে চুম্বক ক্ষেত্ৰৰ দিশ তৰ্জনী আঙুলিয়ে চুম্বক ক্ষেত্ৰৰ দিশ আৰু বুঢ়া আঙুলিয়ে পৰিবাহীৰ গতিৰ দিশ তেনেহ'লে মধ্যমা আঙুলিয়ে কি? আবিষ্ট বিদ্যুৎ প্ৰবাহৰ দিশ দেখুৱাব। ইয়াকে ফ্লেমিঙৰ সোঁহাতীয়া নীতি বুলি কোৱা হয়। এই তিনিটাই আছে। ইয়াতে এই বুঢ়া আঙুলি তৰ্জনী আঙুলি আৰু মধ্যমা আঙুলি পৰস্পৰ লম্বভাৱে মেলি দিলে যদি তৰ্জনী আঙুলিটোৱে চুম্বক ক্ষেত্ৰৰ দিশ বুজায় আৰু বুঢ়া আঙুলিটোৱে কি পৰিবাহীৰ গতিৰ দিশ বুজায় তেনেহ'লে মধ্যমা আঙুলিয়ে কি? আবিষ্ট বিদ্যুৎ প্ৰবাহৰ দিশ দেখুৱাব। এইটো এনেদৰে পৰস্পৰ লম্বভাৱে মেলি দিব লাগিব ঠিক আছে। এনেদৰে পৰস্পৰ লম্বভাৱে যদি মেলি দিয়া হয় তৰ্জনী আঙুলিটোৱে কি? কি চুম্বক ক্ষেত্ৰৰ দিশ আৰু বুঢ়া আঙুলিয়ে কি? পৰিবাহীৰ গতিৰ দিশ তেনেহ'লে এই মধ্যমা আঙুলি যিটো আছে মধ্যমা আঙুলিয়ে কি বুজাব? আবিষ্ট বিদ্যুৎ প্ৰবাহৰ দিশ বুজাব। এয়াই হৈছে ফ্লেমিঙৰ সোঁহাতীয়া নীতি। এই নীতিৰ সহায়ত বিদ্যুৎ চুম্বকীয় আৱেশৰ দিশ আমি নিৰ্ণয় কৰিব পাৰি। এতিয়া আমি আলোচনা কৰিম বৈদ্যুতিক জেনাৰেটৰ অৰ্থাৎ ইলেক্ট্ৰিক জেনাৰেটৰ সম্পৰ্কে যে ইলেক্ট্ৰিক জেনাৰেটৰ বা বৈদ্যুতিক জেনাৰেটৰ কাক বোলে, ইয়াৰ মূল নীতি কি, ইয়াৰ কাৰ্যপ্ৰণালী কেনেকুৱা ধৰণৰ আৰু বৈদ্যুতিক জেনাৰেটৰত আঙুঠি দুটাৰ কাম কি? দুটা আঙুঠি থাকে বৈদ্যুতিক জেনাৰেটৰত আৰু ইয়াৰ AC জেনাৰেটৰ DC জেনাৰেটৰ কাক বোলে গোটেইখিনি কথা এইটো টপিকত আমি আলোচনা কৰিম। চোৱা এইটো চিত্ৰত যদি আমি চাওঁ ইয়াতে নৰ্থ ইয়াতে সাউথ দুটা পোল থাকে এইটো চুম্বকৰ ঠিক আছে। উত্তৰ মেৰু আৰু এইটো দক্ষিণ মেৰু ইয়াতে ABCD ইয়াতে কুণ্ডলী আছে ঠিক আছে আৰু দুটা আঙুঠি আছে। চোৱা এইটো ৰিং R1 আৰু R2 দুটা ৰিং থাকে আৰু B1 আৰু B2 দুটা ব্ৰাছ ঠিক আছে। তাৰ লগতে এইটো গেলভেনোমিটাৰৰ সংযোগ লগোৱা আছে। সো এইটো আছিল তোমাৰ বৈদ্যুতিক জেনাৰেটৰ মূল নীতিৰ ব্যাখ্যা এই চিত্ৰৰ পৰা আমি দিব পাৰি। প্ৰথমতে চাই লোৱা বৈদ্যুতিক জেনাৰেটৰ কাক বোলে। এইটো এটা সঁজুলি। এই বৈদ্যুতিক জেনাৰেটৰ হৈছে যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰা এবিধ সঁজুলি। এই সঁজুলিৰ সহায়ত কি? যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰা হয়। এইটো কথা মনত ৰাখিবা ঠিক আছে। আৰু কি বৈদ্যুতিক জেনাৰেটৰ যিটো মূল নীতি এই মূল নীতিটো চোৱা এতিয়া বৈদ্যুতিক জেনাৰেটৰ বিদ্যুৎ চুম্বকীয় আৱেশ নীতিৰ আধাৰত নিৰ্মিত। আমি ইয়াৰ আগৰ টপিকত পাইছোঁ যে বিদ্যুৎ চুম্বকীয় আৱেশটো কি হয় এইটো তোমালোকে অলৰেডি গমে পাইছা। সো এই বিদ্যুৎ চুম্বকীয় আৱেশ নীতিৰ আধাৰত এই বৈদ্যুতিক জেনাৰেটৰ প্ৰস্তুত কৰা হয় ঠিক আছে। এই নীতি অনুসৰি যেতিয়া চুম্বক ক্ষেত্ৰৰ মাজেৰে এটা পৰিবাহী কুণ্ডলী ঘূৰে তেতিয়া চুম্বক ক্ষেত্ৰত থকা অবিৰত পৰিৱৰ্তনৰ বাবে কুণ্ডলীত বিদ্যুৎ প্ৰবাহ কি? আবিষ্ট হয় ঠিক আছে। এই আবিষ্ট প্ৰবাহৰ দিশ ফ্লেমিঙৰ সোঁহাতীয়া নীতিৰ সহায়ত আমি নিৰ্ণয় কৰিব পাৰি। আৰু এই ফ্লেমিঙৰ সোঁহাতীয়া নীতি আমি ইয়াৰ আগৰ টপিকত অলৰেডি আমি পাইছোঁ ঠিক আছে। এই ফ্লেমিঙৰ সোঁহাতীয়া নীতিৰ সহায়ত এই বিদ্যুৎ চুম্বকীয় যিটো আৱেশ ঠিক আছে আবিষ্ট প্ৰবাহৰ দিশ আমি নিৰ্ণয় কৰিব পাৰি। ইয়াতে এইখিনিতে চোৱা এইটো কুণ্ডলী এই কুণ্ডলীত এই চুম্বক ক্ষেত্ৰৰ পৰিৱৰ্তনৰ বাবে এই কুণ্ডলীত বিদ্যুৎ আবিষ্ট হয় ঠিক আছে। বিদ্যুৎ প্ৰবাহ আবিষ্ট হয় আৰু এইটো গেলভেনোমিটাৰৰ বিক্ষেপণত এইটো আমি দেখিবলৈ। এতিয়া আমি বৈদ্যুতিক জেনাৰেটৰৰ কাৰ্যপ্ৰণালী সম্পৰ্কে আমি আলোচনা কৰিম। চোৱা এইটো চিত্ৰত যদি চাওঁ এইটো দুটা চুম্বকৰ মেৰু হয় এইটো উত্তৰ মেৰু আৰু এইটো দক্ষিণ মেৰু
আৰু এইটো ABCD হৈছে এইটো কুণ্ডলী ঠিক আছে এই ABCD কুণ্ডলীৰ লগত এইটো AB বাহুৰ লগত ইয়াতে ৰিং এটা R1 বুলি দিয়া আছে R1 আৰু R2 এইটো আঙুঠি আৰু এইটো AB বাহুৰ লগত এটা R1 ৰ সংযোগ কৰা আছে আৰু CD বাহুৰ সৈতে ইয়াতে R2 মানে দ্বিতীয় যেটো আঙুঠি R2 আঙুঠিৰ লগত এইটো সংযোগ কৰা আছে আৰু R2 আঙুঠিটো এইটো B2 ব্ৰাছৰ লগত আৰু R1 আঙুঠি B1 ব্ৰাছৰ লগত ইয়াতে সংযোগ কৰা আছে এই ব্ৰাছবিলাক কিন্তু স্থিৰ ব্ৰাছবিলাক কিন্তু ঘূৰি নাথাকে ইয়াতে এই ABCD কুণ্ডলীৰ লগত এই আঙুঠি দুটা ঘূৰি থাকে আৰু এই অক্ষদণ্ডডালৰ সহায়ত বাহিৰৰ পৰা এই কুণ্ডলীটো কি ঘূৰাই দিয়া হয় আৰু এইটো কি ঘড়ীৰ কাঁটাৰ দিশত এইটো ঘূৰোৱা হয় এনেদৰে ABCD যেটো কুণ্ডলী আছে এইটো ঘড়ীৰ কাঁটাৰ দিশত এনেদৰে ঘূৰি থাকে সো এই কুণ্ডলীটোত যেতিয়া চোৱা তোমালোকে জানাই এইটো এই যেতিয়া চুম্বক ক্ষেত্ৰত ৰখা হয় চুম্বক ক্ষেত্ৰটো কি বলৰেখাবোৰ উত্তৰ মেৰুৰ পৰা ওলাই দক্ষিণ মেৰুত ঘুমায় এতিয়া বলৰেখাৰ দিশ ইয়াতে চোৱা বলৰেখাৰ দিশটো কোনফালে এইফালে হৈ আছে ঠিক আছে বলৰেখাৰ দিশবিলাকত এইফালে উত্তৰৰ পৰা ওলাইছে দক্ষিণ মেৰুত ঘুমাইছে অৰ্থাৎ চুম্বক ক্ষেত্ৰৰ দিশটো কোনফালে এইটো ফালে হৈ আছে ঠিক আছে এটা চুম্বক ক্ষেত্ৰ যদি ইফালে হয় আৰু এই কুণ্ডলীটো তোমাৰ কি সোঁফালে ঘূৰি আছে ইয়াতে যদি আমি ফ্লেমিঙৰ হো হাতৰ যেটো নীতি আছে এইটো যদি আমি প্ৰয়োগ কৰো তেনেহলে তুমি দেখিবা এইটো যদি চোৱা এইটো হৈছে চুম্বক ক্ষেত্ৰৰ দিশ এই তৰ্জনী আঙুলিটো হৈছে চুম্বক ক্ষেত্ৰৰ দিশ ঠিক আছে আৰু এইটো কুণ্ডলীৰ গতিৰ দিশ এইটো যদি হয় তেনেহলে এই মধ্যমা আঙুলিটোৱে প্ৰবাহৰ দিশ আবিষ্ট প্ৰবাহৰ দিশ বুজাব ইয়াতে আবিষ্ট প্ৰবাহটো যদি তুমি চোৱা এইটো মধ্যমা আঙুলিটো কোনফালে আছে এইফালে ঠিক আছে ভিতৰ ফালে গৈছে সো ABCD ৰ ABৰ ফালে গৈছে ঠিক আছে ইয়াতে আবিষ্ট প্ৰবাহৰ দিকটো ইফালে হ'ব এটো হো হাতৰ যেটো ফ্লেমিঙৰ হো হাতৰ নীতিমতে ঠিক আছে এতিয়া যদি CD বাহুত যোৱা তেনেহলে তুমি চুম্বক ক্ষেত্ৰৰ দিকটো তো এইটো দিশতে আছে এইটো তোমাৰ তৰ্জনী আঙুলিটো চুম্বক ক্ষেত্ৰৰ দিক বুজাইছে এইটো দিকটো তোমাৰ চেঞ্জ হোৱা নাই এইটো উত্তৰৰ পৰা দক্ষিণ মেৰুলৈকে আছে তেতিয়া কি চেঞ্জ হৈছে তোমাৰ এতে চেঞ্জ হৈছে তোমাৰ কি এই CD বাহুৱে কি তলফালে ঠেলিব যেহেতু এই কি ঘড়ীৰ কাঁটাৰ দিশত ঘূৰি আছে ঘড়ীৰ কাঁটাৰ দিশত ঘূৰিলে AB বাহুটো ওপৰ ফালে আৰু CD টো কি তলফালে গতি কৰিব যেতিয়া তলফালে গতি কৰিব তেতিয়া তোমাৰ বুঢ়া আঙুলিটো তলফালে ৰাখিব লাগিব ঠিক আছে কুণ্ডলীৰ দিকটো তোমাৰ তলফালে থাকিব তেতিয়া কি আবিষ্ট বিদ্যুৎ প্ৰবাহৰ দিকটো কোনফালে হ'ব এটো বাহিৰৰ ফালে হ'ব ঠিক আছে বাহিৰৰ ফালে চোৱা এই সিৰ পৰা ডিৰ ফালে এনেকুৱা তোমাৰ আবিষ্ট প্ৰবাহৰ দিকটো আমি নিৰ্ণয় কৰিব পাৰি ফ্লেমিঙৰ হহাতিয়া নীতিমতে তো আৰু জেনাৰেটৰটো এই ফ্লেমিঙৰ হহাতিয়া এইটো যেটো নীতি আছে আবিষ্ট বিদ্যুৎ প্ৰবাহৰ যেটো গতি তাৰ পৰা আমি উলিয়াব পাৰি আৰু এই ফ্লেমিঙৰ হহাতিয়া নীতিৰ আধাৰতে এই বৈদ্যুতিক জেনাৰেটৰটো প্ৰস্তুত কৰা হৈছে এইখিনিতে যেতিয়া ABCD এইটো দিশত প্ৰবাহ চালিত হৈছে তেতিয়া যেটো বহি বৰ্তনী ইয়াতে যেটো সংযোগ কৰিছো B1 আৰু B2 ব্ৰাছত এইটো কি হ'ব B2 ৰ পৰা B1 লৈকে চালিত হ'ব ঠিক আছে যেতিয়া আধা ভাগ ঘূৰ্ণন হৈ যাব আধা ভাগ যেতিয়া ঘূৰ্ণন হৈ যাব এতে AB2 ইফালে গুচি যাব CD2 ইফালে আহিব ঠিক আছে তেতিয়া এনেকুৱা হৈ যাব তে কি তোমাৰ ইয়াতে AB থাকিব আৰু ইয়াতে তোমাৰ CD থাকিব ইয়াতে AB আৰু CD2 যেতিয়া আধা ভাগ ঘূৰ্ণনত কি পৰিৱৰ্তন হৈ যাব তেতিয়া কি হ'ব চোৱা এই যেটো দিক আছে দিকটোৰ পৰিৱৰ্তন হৈ যাব কেনেকৈ পৰিৱৰ্তন চোৱা CD2 কি তোমাৰ আগত তলফালে ঠেলিছিল আৰু বিদ্যুৎ প্ৰবাহৰ গতিটো আবিষ্ট বিদ্যুৎ প্ৰবাহৰ দিকটো ইফালে আছিল এতিয়া ই আহিছে কি তোমাৰ এইটো সাইডত যেতিয়া আহিব আধা ভাগ ঘূৰ্ণনৰ পিছত এতিয়া আকৌ এনেকুৱা ধৰণৰ হৈ যাব ঠিক আছে চুম্বক ক্ষেত্ৰৰ দিকটো উত্তৰৰ পৰা দক্ষিণ থাকিব আৰু তেতিয়া কি আবিষ্ট বিদ্যুৎ প্ৰবাহটো তোমাৰ এইফালে গতি কৰিব সিৰ পৰা ডিৰ পৰা সি লৈ যেতিয়া ডিৰ পৰা সি লৈ গতি কৰিব তে তুমি অটোমেটিক তুমি গম পাই যাবা ঠিক আছে CD বাহুটো তেতিয়া ওপৰলৈ ঠেলিব CD বাহু ওপৰলৈ ঠেলা মানে কি CD বাহু প্ৰথমতে তলফালে ঠেলি আছিল ইফালে থকা সময়ত তলফালে ঠেলি আছিল এতিয়া যেতিয়া ইফালে আহিব তেতিয়া কি ওপৰফালে ঠেলিব ওপৰফালে ঠেলাৰ লগে লগে তোমাৰ বুঢ়া আঙুলিটো ওপৰফালে ৰাখিব লাগিব আৰু তেতিয়া তৰ্জনী আঙুলিটো তোমাৰ এইফালে থাকিব আৰু কি মধ্যমা আঙুলিটো অটোমেটিক কোনফালে ভিতৰ ফালে গুচি যাব এতিয়া এইটো দিশত প্ৰবাহ চালিত হ'ব ঠিক আছে ঠিক তেনেদৰে AB বাহু যেটো আছিল AB বাহু প্ৰথমতে কি ওপৰ ফালে ঠেলিছে যেটো ঘড়ীৰ কাঁটা দিশত ঘূৰি আছিল যেটো এইটো সাইডত যেতিয়া যাব তেতিয়া কি কৰিব ই কি তলফালে ঠেলিব
ঠিক আছে তলফালে ঠেলা মানে কি বুঢ়া আঙুলিটো তলফালে থাকিব লাগিব তে বুঢ়া আঙুলি যেতিয়া তলফালে থাকিব আৰু মধ্যমা আঙুলিটো তেতিয়া কি বাহিৰ ফালে থাকিব অৰ্থাৎ এতিয়া বিদ্যুৎ প্ৰবাহ চালিত হ'ব বিৰ পৰা এ লৈ এতিয়া চোৱা আগত কি আছিল এ বি চি ডি দিশত বিদ্যুৎ প্ৰবাহ চালিত হৈছে তেতিয়া আঙুঠিত বহিবৰ্তনীত প্ৰবাহৰ দিক কি আছিল বি টুৰ পৰা বি ওৱান লৈ এতিয়া কি আধা পাক ঘূৰ্ণনৰ পিছত কি হৈছে এতিয়া বিদ্যুৎ প্ৰবাহ চোৱা ডি চি বি এ মানে ওলোটা দিশত চালিত হৈছে তেতিয়া কি হ'ব এই বহিবৰ্তনীত বিদ্যুৎ প্ৰবাহ যেটো এটো বি ওৱানৰ পৰা বি টু লৈ চালিত হ'ব ঠিক আছে প্ৰতি আধা পাক ঘূৰ্ণনত তোমাৰ কি হ'ব প্ৰবাহৰ দিকটো কি হৈ যাব পৰিৱৰ্তন হৈ যাব আৰু এই পৰিৱৰ্তনৰ কাৰণে এই ফলা আঙুঠি দুটা আছে এই ব্ৰাছ দুটা যে আছে এই ব্ৰাছ দুটাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু লগতে এই ফলা আঙুঠি নহয় ইয়াতে সম্পূৰ্ণ আঙুঠি ঠিক আছে মটৰত আমি ফলা আঙুঠি ব্যৱহাৰ কৰিছোঁ কিন্তু ইয়াতে কিন্তু সম্পূৰ্ণ আমি আঙুঠি ব্যৱহাৰ কৰিছোঁ এনেদৰে দুটা সম্পূৰ্ণ আঙুঠি ব্যৱহাৰ কৰি আমি এসি জেনাৰেটৰ যেটো প্ৰত্যক্ষ প্ৰবাহ আমি পাওঁ ঠিক আছে ঠিক তেনেদৰে ডিসি জেনাৰেটৰো আছে ডিসি জেনাৰেটৰৰ ক্ষেত্ৰত কিন্তু এইটো দুটা আঙুঠি নহয় এটা আঙুঠি ব্যৱহাৰ কৰা হয় আৰু এই আঙুঠি কি থাকে ফলা আঙুঠি হিচাপে থাকিব লাগিব ঠিক আছে এনেদৰে মাজত কি থাকিব তোমাৰ ফলা থাকিব এইটো তোমাৰ ডিসি জেনাৰেটৰৰ ক্ষেত্ৰত এইটো থাকিব আৰু এইটো যেটো ছবি দিয়া আছে এইটো এসি জেনাৰেটৰৰ ছবি এইটো নেক্সট স্লাইডত আমি এইটো এসি জেনাৰেটৰ ডিসি জেনাৰেটৰ বিষয়ে পাম এতিয়া চোৱা এতিয়া স্টেপ 1 কি দিয়া আছে ইয়াত চুম্বক ক্ষেত্ৰখন এ বি সি ডি কুণ্ডলীক এনেদৰে ঘূৰোৱা হয় যাতে R1 আৰু R2 আঙুঠি দুটাও তাৰ হৈতে ঘূৰে এই R1 আৰু আঙুঠি দুটা তাৰ হৈতে ঘূৰিব লাগিব এই কুণ্ডলীৰ হৈতে ঠিক আছে স্টেপ 2 চোৱা এ বি বাহুটো ওপৰলৈ উঠে আৰু সি ডি বাহুটো তললৈ যায় অৰ্থাৎ ঘড়ীৰ কাঁটাৰ দিশত ঘূৰে এইটো ঘড়ীৰ কাঁটাৰ দিশত ঘূৰিব এ বি বাহু ওপৰলৈ আৰু সি ডি বাহু তললৈ আৰু এইটো বাহিৰৰ পৰা এইটো ঘূৰাই দিয়া হয় জেনাৰেটৰত এতে এ বি আৰু সি ডি বাহুৰ এই সঞ্চালনে ইহঁতৰ ভিতৰত প্ৰবাহ আবিষ্ট কৰে যি বহিবৰ্তনীত এ বি সি ডিৰ দিশত অৰ্থাৎ বি টুৰ পৰা বি ওৱান লৈ চালিত হয় চোৱা এ বি সি ডি দিশত প্ৰথমতে তাৰপিছত কি বি টুৰ পৰা বি ওৱান লৈ একে চালিত হয় আধা পাক ঘূৰ্ণনৰ পিছত ফ্লেমিঙৰ সোঁহাতীয়া নীতিমতে কুণ্ডলীটোত এ বি বাহু তললৈ আৰু সি ডি বাহু ওপৰলৈ উঠে আধা পাক ঘূৰ্ণনৰ পিছত এতিয়া যেটো এ বি বাহু ইফালে গুচি যাব সি ডি বাহু ইফালে আহিব ঠিক আছে তেতিয়া অটোমেটিক এই সোঁহাতৰ বুঢ়া আঙুলিৰ নীতিমতে এই সি ডি বাহুৱে ওপৰলৈ ঠেলিব আৰু এ বি বাহুৱে আকৌ কি তললৈ ঠেলিব এই সঞ্চালনৰ ফলত বাহু দুটাত আবিষ্ট প্ৰবাহৰ দিশ হলনি হৈ মুঠ আবিষ্ট প্ৰবাহ ডি সি বি এ দিশত অৰ্থাৎ বহিবৰ্তনীত বি ওৱানৰ পৰা বি টু লৈ চালিত হয় ঠিক আছে সো লাষ্ট স্টেপ চোৱা প্ৰতি আধা পাক ঘূৰ্ণনত বাহুত প্ৰবাহৰ দিশ হলনি হয় এনেদৰে এক নিৰ্দিষ্ট সময়ৰ ব্যৱধানত দিশ হলনি কৰি পৰিৱৰ্তী প্ৰবাহ এচিৰ উৎস লাভ কৰা হয় সো এইটো এসি জেনাৰেটৰ এটা এচিৰ উৎস এই লাভ কৰে ঠিক আছে সো এনেদৰে এই কি দিশ পৰিৱৰ্তন কৰিছে দিশ পৰিৱৰ্তন হোৱাৰ লগে লগে এইটো হৈ গ'ল কি অল্টাৰনেটিভ কাৰেন্ট অৰ্থাৎ পৰিৱৰ্তী প্ৰবাহ ঠিক আছে আৰু যেতিয়া ডিসি জেনাৰেটৰৰ কথা যেটো কোৱা হৈছে যত ফলা আঙুঠি ব্যৱহাৰ কৰা হয় এইটো দিশ পৰিৱৰ্তন নহয় এটা দিশতে কি প্ৰবাহ চলি থাকে তাৰ কাৰণে এটা ফলা আঙুঠি ব্যৱহাৰ কৰা হয় ঠিক আছে এইটো ডিসি জেনাৰেটৰৰ কথা সো এয়া আছিল তোমালোকৰ বৈদ্যুতিক জেনাৰেটৰৰ কাৰ্যপ্ৰণালী এইটো হৈছে এসি জেনাৰেটৰ এইটো হৈছে ডিসি জেনাৰেটৰ ঠিক আছে এসি আৰু ডিসি জেনাৰেটৰত তুমি ছবিটো দেখিলে গম পাই যাবা এসি জেনাৰেটৰত দুটা আঙুঠি ব্যৱহাৰ কৰা হয় আৰু ডিসি জেনাৰেটৰত এটা আঙুঠি ব্যৱহাৰ কৰা হয় আৰু এই আঙুঠি হৈছে ফলা আঙুঠি ইয়াতে সম্পূৰ্ণ আঙুঠি ব্যৱহাৰ কৰা হয় দুটা ইয়াতে এটা ফলা আঙুঠি ব্যৱহাৰ কৰা হয় ঠিক আছে সো বাকিবোৰ এ বি সি ডি কুণ্ডলী সব একে ধৰণৰ এইটো উত্তৰ মেৰু দক্ষিণ মেৰু সব একে ধৰণৰ কিন্তু এসি জেনাৰেটৰত কি প্ৰতি আধা পাক ঘূৰ্ণনত এই প্ৰবাহৰ দিক কি হয় বিপৰীতমুখী হয় প্ৰবাহৰ দিক কি হয় বিপৰীতমুখী হয় প্ৰতি আধা পাক ঘূৰ্ণনত কিন্তু চোৱা এই ডিসি জেনাৰেটৰত কিন্তু প্ৰবাহৰ দিক একমুখী দিশতে কিন্তু গতি কৰি থাকে সো নিৰ্দিষ্ট সময়ৰ ব্যৱধানত প্ৰবাহৰ দিক যদি পৰিৱৰ্তন হয় তেনেহলে তাক পৰিৱৰ্তী প্ৰবাহ বুলি কোৱা হয় আৰু যদি ইয়াত চোৱা ইয়াতে প্ৰবাহৰ দিক যদি কোনো পৰিৱৰ্তন নহয় নিৰ্দিষ্ট সময়ৰ ব্যৱধানত প্ৰবাহৰ দিশৰ পৰিৱৰ্তন নহয় অৰ্থাৎ প্ৰবাহ একে দিশত চালিত হৈ থাকিলে তাক
প্ৰত্যক্ষ প্ৰবাহ বুলি কোৱা হয়। সো এয়া আছিল তোমাৰ এচি আৰু ডিচিৰ বিষয়ে। ইয়াতে চোৱাই যে ব্ৰাছ ব্যৱহাৰ কৰা হয় B1 B2, ইয়াতে B1 আৰু B2। এতিয়া কথা হ'ল কি জেনেৰেটৰত এই ব্ৰাছৰ কাম কি, ইয়াতে এটা টপিক এটা আছে। এইটো টপিকের এইটো কোশ্চিনত কেতিয়াবা সোধে যে বৈদ্যুতিক জেনারেটরত ব্রাশ দুডালৰ কাম কি। সো বৈদ্যুতিক জেনারেটরত কি ব্রাশ দুডালে বহিবৰ্তনিত প্ৰবাহৰ দিশ নিৰ্ণয় কৰাত সহায় কৰে। চোৱা এই বহিবৰ্তনিত প্ৰবাহটোৰ দিশ কোনটো হ'ব এইটো নিৰ্ণয় কৰাত সহায় কৰে। ইয়াতে চোৱা এইটো ছবিত দেখিলে গম পোৱা যায় যে ABCDৰ ফালে যেতিয়া প্ৰবাহ চালিত হয় আবিষ্ট প্ৰবাহ, তেতিয়া ইয়াৰ দিশ বিৰ পৰা B2ৰ পৰা B1 লৈ। যেতিয়া এই আধা পাক ঘূৰ্ণন হৈ যায়, এতিয়া CD2 ইফালে আৰু AB2 ইফালে গুচি যায়, তেনেহ'লে DCBA দিশত যেতিয়া প্ৰবাহ চালিত হয় তেতিয়া বহিবৰ্তনিত B1ৰ পৰা B2 লৈ প্ৰবাহ চালিত হয়। ঠিক আছে, আধা পাক ঘূৰ্ণনত বহিবৰ্তনিত প্ৰবাহৰ দিশ ইয়াত পৰিৱৰ্তন হয়, এটি AC জেনাৰেটৰৰ ক্ষেত্ৰত। কিন্তু DC জেনাৰেটৰৰ ক্ষেত্ৰত কি হয়, ইয়াৰ কিন্তু পৰিৱৰ্তন নহয়। ইয়াতে যিমানে পাক নিদিয়ক কিয়, ইয়াতে চোৱা এই R2 যিটো ৰিং আছে, এই ফলা আঙুঠিৰ R2 R1, এইটো কি এই আধা পাক ঘূৰ্ণনৰ ফলত ইয়াতে B2ৰ পৰা B1 লৈ ই কি স্থানান্তৰণ হয় আৰু R1 কি B2 লৈ স্থানান্তৰণ হয়। সেইকাৰণে কি হয়, ই প্ৰবাহৰ গতিৰ দিশটো ইয়াৰ একে থাকে। ইয়াতে যদি তুমি সোঁ হাতৰ বুঢ়া আঙুলিৰ নীতি তুমি যদি প্ৰয়োগ কৰা তেনেহ'লে গম পাবা ইয়াৰ বহিবৰ্তনিত ইয়াৰ কিন্তু প্ৰবাহৰ দিশ কি হৈ থাকে, একে থাকে। ঠিক আছে, সো এনেদৰে তুমি AC আৰু DCৰ যদি পাৰ্থক্য হয় তুমি ধুনীয়াকৈ এনেকৈ লিখি দিব পাৰা। এইটো হৈছে কি AC জেনাৰেটৰে কি পৰিৱৰ্তী প্ৰবাহ উৎপন্ন কৰে। পৰিৱৰ্তী প্ৰবাহ কোনটো, যে নিৰ্দিষ্ট সময়ৰ ব্যৱধানত কি প্ৰবাহৰ দিশ সলনি কৰা প্ৰবাহক পৰিৱৰ্তী প্ৰবাহ বুলি কোৱা হয়। সো AC জেনাৰেটৰে কি পৰিৱৰ্তী প্ৰবাহ উৎপন্ন কৰে আৰু DC জেনাৰেটৰে কি প্ৰত্যক্ষ প্ৰবাহ উৎপন্ন কৰে, অৰ্থাৎ একে দিশত ইয়াৰ বিদ্যুৎ প্ৰবাহটো চালিত হয় DC জেনাৰেটৰৰ ক্ষেত্ৰত। আৰু চোৱা দ্বিতীয় নম্বৰ পাৰ্থক্য হৈছে কি AC জেনাৰেটৰত কি দুটা সম্পূৰ্ণ আঙুঠি ব্যৱহাৰ কৰা হয় আৰু ইয়াতে DC জেনাৰেটৰত এইটো AC জেনাৰেটৰত দুটা সম্পূৰ্ণ আঙুঠি আৰু DC জেনাৰেটৰত কি এটা ফলা আঙুঠি ব্যৱহাৰ কৰা হয়। ঠিক আছে, এইখিনি হৈছে পাৰ্থক্য। তুমি আৰু এই বেলেগ পাৰ্থক্য লিখিব পাৰা, কোনো কথা নাই। ইয়াতে NB মই এটা দি দিছোঁ। এইটো হৈছে কি এক নিৰ্দিষ্ট সময়ৰ ব্যৱধানত প্ৰবাহৰ দিশ সলনি কৰা প্ৰবাহক কি পৰিৱৰ্তী প্ৰবাহ বুলি কোৱা হয়। আনহাতে একে দিশত চালিত হোৱা প্ৰবাহক কি প্ৰত্যক্ষ প্ৰবাহ বুলি কোৱা হয়, অৰ্থাৎ নিৰ্দিষ্ট সময়ৰ ইয়াত কি দিশৰ কোনো পৰিৱৰ্তন নহয়। সো এয়া আছিল পৰিৱৰ্তী প্ৰবাহ আৰু প্ৰত্যক্ষ প্ৰবাহ। সো এইখিনি যদি তোমাৰ ক্লিয়াৰ হৈছে তেনেহ'লে বৈদ্যুতিক জেনাৰেটৰৰ যদি কিবা কোশ্চিন আহে তুমি গোটেইখিনি তুমি ইয়াৰ পৰা পাই যাবা। সো এইখিনিলৈকে তোমাৰ যিটো নতুন চিলেবাছৰ যিখিনি টপিক আছিলে এইখিনিলৈকে দিয়া আছে বৈদ্যুতিক জেনাৰেটৰলৈকে। এইটো চেপ্টাৰত 13 নম্বৰ চেপ্টাৰত দিয়া আছে। সো যদি কিবা থাকে মোক কমেণ্ট বক্সত জনাবা। আৰু যদি ভিডিঅ'টো তোমাৰ ভাল লাগিছে তেনেহ'লে তোমাৰ যিমান বন্ধুবৰ্গ আছে সকলোৰে লগত শ্বেয়াৰ কৰা আৰু এইটো কি এটা লাইক মাৰিবলৈ নাপাহৰিবা। ঠিক আছে, সো থেংক ইউ ভেৰি মাছ।